হেল্ল' 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 শুনি আছানে বাৰু মোক অ'কে তোমালোকক মই দেখি পাই আছোঁ তোমালোকৰ মেছেজেছ মই দেখি পাই আছোঁ লিংকবিলাক শ্বেয়াৰ কৰিবা সকলোৱে হোৱাটছএপত মই শ্বেয়াৰ কৰি লৈছোঁ তোমালোকৰ এটা হোৱাটছএপ গ্ৰুপ আছে মেবি বহুত জইন হৈছা আৰু বহুতখিনি জইন হোৱা নাই হোৱাটছএপ চেনেল এটা আছে দেই চ' আজি মই দেখাই দিম ইয়াত কেনেকৈ জইন হ'ব লাগে যিসকলে এতিয়ালৈকে ধৰি লোৱা নাজানিব পাৰা আমাৰ হোৱাটছএপ চেনেলটোৰ কথা চ' তাত তোমালোকে প্ৰতিদিনাৰ আমাৰ যিবিলাক আপডেট সেইবিলাক ধুনীয়াকৈ পাই থাকিবা অ'কে এতিয়া প্ৰথমতে মই মোৰ ভইচটো চেক কৰি ল'ব লাগিব গতিকে মই তোমালোককে সুধিছোঁ যে তোমালোকে ভালকৈ শুনি আছানে নাই মোক প্ৰথমতে সেইটো একবাৰ কৈ দিয়া চবৰে কাৰণে ভালকৈ আহি আছে অ'কে বঢ়িয়া 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 মই নামবিলাক চাওঁ অলপ অদিতি মনোজ এতিয়া সবে প্ৰথমতে নিজৰ নিজৰ পাৰ্চেণ্টেজ লিখিব মেট্ৰিক পৰীক্ষাৰ পাৰ্চেণ্টেজ SSLC পাৰ্চেণ্টেজ কাৰ কেনেকুৱা হ'ল সবৰে ৰিজাল্টবিলাক মই সোধা নাই নহয় সবৰে ৰিজাল্টবিলাক জানিব লাগিব অমৃত সুস্মিতা ফাৰহান ভাগী জয়শ্ৰী ৰিয়া পুৰবী ধেৰ আছে আজি দীপ্তি মজিনুৰ সুমন ঋতু ৰঞ্জন বৰা অ'কে মনোজ কলিতা অনুষ্কা ঠিক আছে সবকে গুড ইভিনিং বাৰু নামবিলাক মই গোটেইখিনি এটা পঢ়ি নথওঁ বা বঢ়িয়াচোন 91% কোন আমাৰ 91% নাইমা নামটো লিখি দিয়া এফালে সুস্মিতা অ'কে 80% জুবলি বঢ়িয়া 83.33 নামটো লিখি দিয়া কোনোবা বৰ্মন 85 সুস্মিতা ডেকা 85 অবিনাশ চাগে সৰি এইটো 75 অবিনাশ তাৰপিছত 86.5 ৰঞ্জন বৰা ৰিতম ৰঞ্জন বৰা 80.5 নিশা এই বঢ়িয়া বঢ়িয়া পাৰ্চেণ্টেজ মই সবৰে নামে সৈতে কৈ যাবলৈ দিগদাৰ হৈ গৈছে বহুত আশা আজি লাইভত ভাল লাগিছে দেখি 88%, 80%, 70%, 89%, 83%, वाह क्या बात 62, 65, 85.83, 76.5, 91, কৰণ চেত্ৰী 81, অ'কে কুহি কলিতা দীপ্তি কলিতাৰ নামটো কুহি কলিতা আৰু 75.16, 70.3, 80% বঢ়িয়া ধুনীয়া ধুনীয়া পাৰ্চেণ্টেজ পাইছাচোন হে তোমালোকে তাৰমানে তোমালোকে একদম পুৰা সায়েন্স পঢ়িম বুলি আহিছা আৰু হয়নে লাষ্ট বায়োলজি ক্লাছৰ কথা কোনোবাই সুধি আছিল ৰুটিন মতে আজি আমাৰ বায়োলজি ক্লাছো হ'ব লগা আছিল বাট নিটৰ এক্সামৰ কাৰণে ছাৰ অলপমান বিজি আছে যাৰ কাৰণে বায়োলজি ক্লাছটো আমাৰ নেক্সট টিউজডেৰ পৰা হ'ব অ'কে আৰু বায়োলজি ক্লাছটো তোমালোকৰ ডিৰেক্টলি এপতে হ'ব চ' সকলোকে শুভেচ্ছা জনাইছোঁ দেই একদম দিলছে শুভেচ্ছা ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট কৰিছা এতিয়াও আহিয়ে আছে 86.6 82 আজিকালি পাৰ্চেণ্টেজবিলাক বৰ ধুনীয়া লাগে চাই পেলাই আৰু চাগে তোমালোকে সেই হিচাপত তোমালোকে সায়েন্স আৰু মেথছৰ মাৰ্কছ নিশ্চয় ভাল পাইছা যাৰ কাৰণে তোমালোকে সায়েন্স ষ্ট্ৰীমটো চুজ কৰিছা কিছুমানে মোক সুধি আছা দেই যে ছাৰ মেথছটোত মই অকণমান উইক মই সায়েন্স ল'ব পাৰিম নে নোৱাৰিম চ' যদি তুমি উইক তেতিয়াহ'লে তুমি নিজক ষ্ট্ৰং কিন্তু বনাব লাগিব বিকজ আজি এই চেপ্টাৰটো তোমালোকে নামটোৱে দেখিছা কি হয় ইউনিটছ এণ্ড মেজাৰমেণ্টছ বস্তুটো সদায় তেতিয়া কওঁ যেতিয়া আমি কিবা এটা বস্তু জোখ-মাখ কৰিবলৈ যাওঁ চ' জোখ-মাখ কৰা বস্তুত যদি তোমাৰ মেথছটো উইক হয় তেতিয়াহ'লে কিন্তু দিগদাৰ হ'ব পাৰে গতিকে তোমাৰ যদি উইক হয় তোমাৰ যদি তথাপিতো মন আছে তো তুমি মেথছটো কিন্তু ষ্ট্ৰং কৰিবই লাগিব আৰু আহি আছে আমাৰ পাৰ্চেণ্টেজ দেই ভাল লাগিছে দেখি পেলাই সবৰে ধুনীয়া ধুনীয়া পাৰ্চেণ্টেজ সবলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এতিয়া মোক প্ৰথমতে সবে একবাৰ জনাই দিয়া মোক ভালকৈ দেখি আছা আৰু মোক ভালকৈ শুনি আছানে সবে মোক ভালকৈ দেখি আছা আৰু শুনি আছানে অ'কে কোনোবাই সুধিছে ছাৰ আছামিজৰ পৰা নতুনকৈ ইংলিছ মিডিয়ামত আহিছোঁ কিবা প্ৰব্লেম হ'ব নেকি তুমি নহয় ইয়াত থকা যিমানজন আছে তাৰে 99% চাগে আছামিজৰ পৰা নতুনকৈ ইংলিছত আহিছে কিয়নো আমাৰ ষ্ট্ৰীমটো প্ৰায় অসম বৰ্ডৰ ষ্টুডেণ্টবিলাকো প্ৰায় আছামিজ মিডিয়ামৰে থকা তাৰপিছত ষ্ট্ৰীমটো চেঞ্জ হয় ইয়াতে গৈ আমাৰ নিজৰ চেঞ্জ হৈছিলে হায়াৰ ছেকেণ্ডেৰীত গৈ যিহেতু ছায়েন্স পঢ়িলে ইংলিছ লোৱাটো খুব বাধ্যতামূলক বুলিয়ে তোমালোকে ভাবি ল'ব পাৰা যদিও সেইটো বাধ্যতামূলক বুলি কোৱা নহয় হা ষ্টিল আমি কি কৰিম গম পাইছা
আমি এই চেপ্টাৰবিলাক যেতিয়া পঢ়ি যাম আজি আমি কি বস্তু পঢ়িম মই কন্টেন্টটো দেখাই লওঁ আচ্ছা এইখিনিতে গৈ আছো বাৰু আমি আজি যিবিলাক বস্তু পঢ়িম প্ৰতিটো বস্তু অসমীয়াতনো কি হয় হেতু কৈ যাম সো অসমীয়া ইংলিশ দুইটা পঢ়ি যাম একদম টান নালাগে 1 ঘন্টা বা 1 ঘন্টা 15 মিনিটৰ এটা ক্লাছ হ'ব আজি ক্লাছটো কৰি চোৱা বাকি কোৱেশ্চন বিলাক তোমালোকে নিজৰ লগত ৰাখা ক্লাছটো শেষ হোৱাৰ পিছত সেই কোৱেশ্চন বিলাকৰ আনসাৰ তোমালোকে নিজে পাই যাবা সবে একবাৰ ৰেডি লিখি দিয়া থাম্বস আপ শো কৰি দিয়া আৰু আমি ক্লাছটো একদম জোছত ষ্টাৰ্ট কৰিব পাৰো যাতে all ক্লাছবোৰ ফ্ৰী নেকি নহয় all classes ফ্ৰী নহয় আমাৰ এপৰ সো আজি আমি যেটো ক্লাছ কৰিবলৈ গৈ আছো হেতু একচুয়ালি আমাৰ যিখিনি আমাৰ জ্ঞানমৰ লাইভ বেচ হে লাইভ বেচৰ আমাৰ প্ৰথমটো ক্লাছ বুলি তুমি ভাবিব পাৰা ইয়াৰ আগতে আমি ব্ৰিজ কোৰ্সৰ ক্লাছ কৰিছিলো বাট এইখিনি আমাৰ ডাইৰেক্টলি কোৰ্সৰ বস্তু হৈ যাব sir I am Assamese medium student আপোনাৰ কোৰ্সৰ ষ্টুডেন্ট I am আপোনাৰ okay আমাৰ কোৰ্সৰ ষ্টুডেন্ট okay আমাৰ এপত জয়েন হোৱা অকল মেবি আহি গৈছা তোমালোকে এপ বুলি একবাৰ লিখি দিলে হৈ যাব মই গম পাই যাম সো আমাৰ জ্ঞানমৰ লাইভ বেচৰ এটো ক্লাছ হয় জ্ঞানমৰ লাইভ বেচত আমাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি চাৰিটা সাবজেক্টে আছে চাৰিটা সাবজেক্টৰ ক্লাছ আমাৰ হৈ থাকিব এতিয়া এইটো ৰুটিন মতে যদি তোমালোকে এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লবা দেই সো এইখন ৰুটিন মতে আমাৰ ক্লাছ বিলাক হৈ থাকিব ফটাফট এটা স্ক্ৰিনশ্বট মাৰি লোৱা বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ম্যাথছ তুমি যদি চোৱা তেতিয়া হলে ফিজিক্স আৰু ম্যাথমেটিক্সৰ টাইমিং হৈছে 8 to 9 pm বায়োলজি আৰু কেমিষ্ট্ৰি টাইমিং হৈছে 8:30 to 6:30 সৰি ভুলকে কৈছো 6:30 to 7:30 pm okay এপৰ পৰা আহি গৈছা তোমালোক okay বঢ়িয়া আৰু এজনে পাৰ্সেন্টেজ দিছে 83.67% জয়ন্ত দাস okay তাৰপিছত এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা আৰু আজি ক্লাছটো শেষ হোৱাৰ পিছতে এটো ধুনিয়াকে স্ক্যান কৰি দিবা আৰু আমাৰ যেটো WhatsApp চেনেল আছে তাত তোমালোক জয়েন হৈ লবা বহুত বেছি নেসেসাৰি বহুত বেছি ইম্পৰ্টেন্ট দেই এই চেনেলটো জয়েন হৈ থকাটো বহুত বেছি ইম্পৰ্টেন্ট এটো কিবা তোমালোকে নাভাবিবা কিবা পেইড চেনেল বুলি ডাইৰেক্টলি তোমালোকে জয়েন হলে হৈ যাব কোনো কিবা পেমেন্ট কৰিবলগীয়া চেনেল নহয় ফ্ৰী মেটেৰিয়েলছ তোমালোকে তাতে পাই থাকিবা আপডেট বিলাক পাই থাকিবা নেক্সট আজিৰ ক্লাছত আমি পঢ়িবলগীয়া বস্তু এইখিনিটো সবতকে ইম্পৰ্টেন্ট যে আজিৰ ক্লাছত আমি কি পঢ়িবলৈ গৈ আছো স্যাৰ মোৰ আপোনাৰ ফোন নাম্বাৰটো লাগে ঠিক আছে দি দিছো লোৱা 8638163934 এটো নাম্বাৰত তোমালোকে প্ৰথমতে কাইন্ডলি এটা WhatsAppত মোক মেসেজ কৰিলে মই ভাল পাম তাৰ যদি এনেকুৱা ধৰণৰ কাৰবাৰ ইস্যু থাকে যে নহয় স্যাৰ মই কোনো পধ্যে আপোনাক WhatsAppত খুদিব নোৱাৰো ফোন কৰিবই লাগিব কৰিবা মই ৰিসিভ কৰিব নোৱাৰিলে অলপ সময়ৰ পিছত হলো বা এদিন পিছত হলো ম্যাক্সিমাম এদিন কল বেক কৰিম ঠিক আছে কল বেক কৰিমে ওকে সো প্ৰথমতে আহি যোৱা আমাৰ ইয়ালে যে আমি কি বস্তু আজিৰ ক্লাছটোত পঢ়িম প্ৰথমতে পঢ়িম আমি টাইপস অফ ইউনিটস সো ইউনিট বুলি কোৱাৰ লগালক আৰু পাৰ্সেন্টেজ বিলাক দি আছে দেই ভাল লাগিছে চাই পাৰ্সেন্টেজ বিলাক আহি আছে এতিয়া ওকে ঠিক আছে ওকে সো যেতিয়া আমি কম ইউনিট মানে তোমালোকে যিবিলাক বস্তু পাইছিলা একক পাইছিলা নে মোক কৈ দিয়া নে স্যাৰ এককটো নতুনকে পাইছো এনেকুৱা কিবা হৈছে নি এককটো তোমালোকে পাইছা নাই সেই এককৰ ওপৰতে পঢ়িম মিটাৰ সেকেন্ড কিলোগ্ৰাম গ্ৰাম সেন্টিমিটাৰ এবোৰ পাইছা নে নাই পাইছা সেইবিলাকৰ ওপৰতে আৰু অকমান আহল বহলকে আমি এটো চেপ্টাৰ পঢ়িব লাগিব আগতে আৰু এটা চেপ্টাৰ আছিল বুজি পাইছা নাই এতিয়া সেই চেপ্টাৰটো তোমালোকৰ আতৰাই দিয়া হৈছে আগতে আৰু এটা চেপ্টাৰ তোমালোকৰ বেছিকে আছিল ক্লাছ 11 হয়নে ক্লাছ নোটৰ কন্টেন্ট yes exactly ক্লাছ নোটটো তোমালোকে এপত পাই যাবা বাৰু হেকত মই কৈ দিম কেনেকে পাবা প্লেন এংগল এণ্ড সলিড এংগুলাৰ এটা ধুনিয়া কনসেপ্ট significant figures rule for determining the number of significant figures এটা significant figure হয় কি তোমালোকে আগতে significant figure পঢ়া যেতিয়া নাছিলা কিছুমান বস্তু এনেকুৱা হ'ব যিবিলাক বস্তু তোমালোকে আগতে পঢ়াই নাছিলা সেইবিলাক বস্তু তোমালোকে নতুনকে যেতিয়া পঢ়িবা তাৰ আকৌ অসমীয়া মিনিং বিচাৰিবলৈ নাযাবা বহুত এটা গুৰুত্বপূৰ্ণ কথা কৈছো মন কৰিবা যিবিলাক বস্তু তুমি আগতে পঢ়ি আহিছিলা ক্লাছ 9 10 লৈকে ধৰিলা তুমি ত্বৰণ বুলি পঢ়িছিলা তুমি এক্সিলাৰেশন বুলি পঢ়া নাছিলা তাক তুমি জানি লোৱা যে এক্সিলাৰেশন মানে ত্বৰণ কিছুমান বস্তু সাপোজ সিগনিফিকেন্ট ফিগাৰস তুমি আগতে পোৱাই নাই সো সেই বস্তুটো আকৌ অসমীয়াৰ মিনিং কি তুমি বিচাৰিবলৈ গৈ অযথা তোমাৰ বাৰ্ডেনটো বহাই নলবা বুজি পাইছানে ইয়াক তুমি নতুনকে যেহেতু চিনি পাইছা নতুনকে তুমি হেবুলিয়ে চিনি পাবা ওকে ঠিক আছে মই তুমি মেসেজেস বিলাক পঢ়ি আছো দে তাৰ পিছত চোৱা অকমান ক্লাছটো যাবল দিও তাৰ পিছত আকৌ আমি কথা পাতিম হ'ব চোৱা rules for determining the number of significant figures এই significant figure বুলা বস্তুটোত
কিছুমান টোটেল নাম্বাৰ থাকিব যে কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে 5টা নে 6টা নে 7টা নে 8টা নে সো হেতু কাউন্ট কৰিবৰ কাৰণে এটা ৰুল আমি পঢ়িব লাগিব দেন সাইন্টিফিক নোটেশনটো আমাৰ নেক্সট ক্লাছৰ অপচন নেক্সট ক্লাছৰ টপিক হ'ব ওকে এটো নেক্সট ক্লাছৰ টপিক হ'ব ওকে এতিয়া আহি যাও ইয়ালে ডাইৰেক্টলি আমাৰ টপিকত আহো সো ইউনিট বুলি কোৱাৰ লগালক মোক কেইজন মানে কেইটামান ইউনিটৰ উদাহৰণ দিব পাৰিবা নেকি কেইটামান এক্সাম্পলৰ দিব পাৰিবা নেকি সো তোমালোকে দিয়া এক্সাম্পল বিলাক মই ইয়াত দুটা পাৰ্ট কৰি লিখিম কোনোবাই মোক ক'ব পাৰিবা নেকি কোনোবাই মোক ক'ব পাৰিবা নেকি স্যাৰ এই বিলাক হৈছে ইউনিটৰ এক্সাম্পল এনিওয়ান কোৱাচোন তোমালোকৰ এক্সাম্পল বিলাক মই বৰ্ডত লিখিম কোৱা ইউনিটৰ এক্সাম্পল লাগে মোক কোৱা কোৱাচোন কোৱা ইয়াৰ পিছত আমাৰ যেটো চেপ্টাৰ আছে মোশন ইন এ স্ট্ৰেট লাইন ফুল চেপ্টাৰ ইউটিউব লাইভত হ'ব আৰু তাৰ পিছৰ পৰা আমাৰ ক্লাছ বিলাক এপত হ'ব যেটো যোৱা বছৰ আমি কৰিছিলো তেনেকে ধৰণৰে এটোটো আমাৰ চেপ্টাৰ বুলি মই নধৰো দুটা ক্লাছত আমাৰ শেষ হৈ যাব এটো খুব বেছি দুটা বা তিনটা ক্লাছ আৰু তাৰ পিছত আমাৰ মেইন ফিজিক্সটো যত ষ্টাৰ্ট হ'ব ন মেইনলি এটো হৈছে তাৰ মানে ক'বলৈ গ'লে স্যাৰ কি এটো ফিজিক্সৰ চেপ্টাৰ নহয় নেকি এটো টুল হয় টুল যেনেকৈ তুমি জানা যে ম্যাথমেটিক্স ইজ দা টুল অফ ফিজিক্স যে আমি ম্যাথমেটিক্স নজনানকে ফিজিক্স জানিব নোৱাৰো এই চেপ্টাৰটো তোমাৰ ফিজিক্সৰ এটা টুল নিচিনাকৈ ইউজ কৰিব পাৰিবা মেইন চেপ্টাৰ ষ্টাৰ্ট হ'ব মোশন ইন এ স্ট্ৰেট লাইন সো জোৰ পৰা আমাৰ ফিজিক্সটো বেছি ভালকে পঢ়াৰ নিচিনা লাগিব সো হেতু আমি লাইভত আনিম ইউটিউবত চিন্তা নকৰিবা ইয়েস ভেৰি গুড ভেৰি নাইস কোনে আনসাৰ দিছা স্যাৰ কিলোগ্ৰাম সেন্টিমিটাৰ কিলোগ্ৰাম আকৌ কিলোমিটাৰ ওকে কিলোমিটাৰ কেন্ডেলা কোনোবাই দিছে সেকেন্ড ওকে এইখিনি বস্তু ইয়েস এইখিনি বস্তু এটা তোমালোকে যিমান বিলাক ইউনিট দিলা প্ৰায় গোটেই বিলাক ইউনিটৰ মই এনেকা ধৰণে দেখিলো যত এটাই বস্তু আছে ধৰি লোৱা তোমালোকে যেতিয়া মিটাৰ বুলি কৈছা ন মিটাৰ বুলি ক'লে তাত লেংথৰে কথা আছে যেতিয়া সেকেন্ড বুলি কৈছা তাত টাইমৰে কথা আছে যেতিয়া তুমি কিলোগ্ৰাম বুলি কৈছা তাত মাছৰে কথা আছে কথাটো বুজি পাইছানে কিন্তু যেতিয়া মই কম যে মিটাৰ পাৰ সেকেন্ড পটককে কোৱা মিটাৰ পাৰ সেকেন্ডটো কাৰ ইউনিট হ'ব পাৰে কোনে কবা মিটাৰ পাৰ সেকেন্ডটো কাৰ ইউনিট হ'ব পাৰে কোনে কবা মিটাৰ পাৰ সেকেন্ডটো কাৰ ইউনিট হ'ব পাৰে কোনে কবা কোৱা এনিওয়ান কোনোবাই ক'ব পাৰিবানে মিটাৰ পাৰ সেকেন্ড ওকে মই আজি এটা কাম কৰিছিলো একচুয়ালি মই মোৰ ল্যাপটপটো অকমান মুখৰ আগত লৈ লৈছিলো হা ইয়াৰ ৰিফ্লেকশনটো মোৰ আহি থকা নিচিনা লাগিছে গতিকে মই আঁতৰাই দিছো আৰু দেই এনিওয়ান কোনোবাই ক'ব পাৰিবা নে কোৱা ইয়েস ভেৰি গুড ভেলোসিটি আৰু কোনে ক'ব পাৰিবা আৰু এটা আছে ইয়েস আহি গ'ল আনসাৰ স্পিড ইয়েস স্পিড এন্ড ভেলোসিটি দুইটাৰ কাৰণে অৰ্থাৎ দ্ৰুতি আৰু বেগ দুইটাৰ কাৰণে এককটো কি হয় মিটাৰ পাৰ সেকেন্ডে হয় আচ্ছা এইটো কাৰ ইউনিট পটককে কোৱাচোন মিটাৰ পাৰ সেকেন্ড স্কয়াৰ চাও তোমালোকৰ নলেজ বিলাক মই চেক কৰি ইমান ধুনীয়া পাৰ্সেন্টেজ লৈ আহিছা সো এইবিলাক নলেজটো এটলিষ্ট তোমালোকৰ আছে বুলি মই ভাবি ল'ব পাৰো ন পাওনে নোৱাৰো নেকি কোৱা এইবিলাকটো জানি আহিছা চাগে ন এটলিষ্ট কোৱা কোনে কবা কোৱা নিউটন ইজ ইট নিউটন to yes very good acceleration অৰ্থাৎ ত্বৰণ এটো কাৰ ইউনিট হয় acceleration এতিয়া আমি নতুনকে কি বুলি পাইছো acceleration আৰু আগতে আমি কি বুলি পাইছিলো ত্বৰণ পঢ়িম এই ত্বৰণ বিলাকৰ কথা আমি কোনটো চেপ্টাৰত পঢ়িম আমি যেটো আমাৰ মানে সেকেন্ড যেটো চেপ্টাৰ হ'ব মোশন ইন এ স্ট্ৰেট লাইন হেতু চেপ্টাৰত আমি এইবিলাক বস্তু পঢ়িম ওকে বঢ়িয়া next আৰু এনেকা ধৰণৰ কি আছে আৰু এনেকা ধৰণৰ কিহৰ তোমালোকে মানে এক্সাম্পল দিব পাৰা চোৱা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু তোমালোকক যদি মই হুদু ওয়াৰ্কাৰ ইউনিট কি তোমালোকে কবা যে স্যাৰ ওয়াৰ্কাৰ ইউনিট হৈছে জুল বুলি কবা বা তোমালোকে এটা বস্তু জানা চাগে ওয়াৰ্ক ডান মানে হৈছে কি আছিল ফোৰ্স ইনটু ডিসপ্লেসমেন্ট সো সেই হিচাপত তুমি কিন্তু তাক কি বুলি ক'ব পাৰিবা নিউটন মিটাৰ বুলিও ক'ব পাৰিবা হয়নে ফোৰ্স ইনটু ডিসপ্লেসমেন্ট নিউটন মিটাৰ বা তাক আমি জুল বুলিও কওঁ সো এই নিউটন মিটাৰটো হেতু এটা মই ইউনিট লিখিলো এতিয়া স্যাৰ আপুনি ইমান উপায় ইউনিট কিহৰ কাৰণে লিখি আছে আৰু তাক আপুনি দুটা টাইপত কিহৰ কাৰণে ভগাই দিছে সো দুটা টাইপত ভগাই দিয়া মিনিংটো হল ইয়াত যদি তুমি এই ইউনিট বিলাক চোৱা হে গুটে ইউনিট বিলাক আমি লিখোতে বেলেগৰ হেল্প লব লগিয়া হোৱা নাই ইয়াত মিটাৰ লিখোতে আমি সেকেন্ডৰো হেল্প লব লগিয়া হৈছে মিটাৰ লিখোতে সেকেন্ডৰো হেল্প লব লগিয়া হৈছে
নিউটন লিখিছা ফোৰ্সৰ ইউনিট তাত কিন্তু মিটাৰৰো হেল্প ল'বলগীয়া হৈছে সো এইবিলাকক আমি দুটা টাইপৰ ইউনিটত আমি এহেতক ভাগ কৰি দিব পাৰিম ওকে এক মিনিট হা দুটা টাইপৰ ইউনিটত আমি ভাগ কৰি দিব পাৰিম এতিয়া এই গোটেই বস্তুখিনি মই তোমালোকক এটা বস্তু দেখাই দিও তাৰ মানে এই গোটেই বস্তুখিনি তোমালোকৰ বাবে মই খুব ধুনিয়াকে ক্লাছ নোট হিচাপে বনাই ৰাখিছো হ্যান্ড ৰিটেন ফৰ্মত পিডিএফ মই দেখাই আছো তোমালোকক হা সো কেনেকুৱা ধৰণে তোমালোকে পাবা গতিকে বেছি লিখা মেলা কৰি থাকিব নালাগে ক্লাছটো যেতিয়া কৰিবা তেতিয়া ৰাফ নোট এটা বনাবা হেতু কথা বেলেগ কিন্তু বেছিকৈ লিখি থাকিলে তোমালোকৰ কনসেন্ট্ৰেশনটো ব্ৰেক হৈ যাব সো এইবিলাক মই একদম ধুনিয়াকে তোমালোকৰ কাৰণে হ্যান্ড ৰিটেন নোট পুৰা বনাই থোৱা আছে এপত গৈ তোমালোকে ফ্ৰিলি একিটা ক্লাছৰ বাবে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা এনেকুৱা নহয় যে পেমেন্ট কৰিব লাগিব ডাইৰেক্টলি গৈ এইখিনি তোমালোকে খালি নোট কৰি ল'বা আজি ক্লাছটো শেষ হোৱাৰ লগালগ ওকে ক্লাছটো শেষ হোৱাৰ লগালগ এইখিনি কিন্তু তোমালোকে কৰি ল'বা বা সো আমি এইখিনি ক'ব পাৰো ফান্ডামেন্টাল ইউনিট তাৰ নাম দিম এতিয়া আমি দুটা ইউনিটৰ নাম দিম এইখিনিক আমি কি বুলি ক'ব পাৰো ফান্ডামেন্টাল ইউনিট আৰু এইখিনিক আমি ক'ব পাৰো ডিৰাইভড সো derivation শুনিছানে সো derive mean তো এটা নহয় এটাতকে বেছিকে ইউনিট একেলগে থাকিব দ্যাট ইজ কল্ড derived unit সো নামত এটাই স্পিডৰে ইউনিট তুমি এটো লেংথ আৰু টাইমৰ ইউনিট বুলি কোৱা নাই তুমি এটা শব্দই কৈছা স্পিড এটাই কৈছা এক্সিলাৰেশন এটাই কৈছা ওয়ার্ক ডান কাৰ্য কিন্তু তাত তুমি যেতিয়া দুটা তিনটাৰ হেল্প লবা তাৰ নামটো হল derived unit অকলে যেতিয়া লিখিবা তাৰ নামটো হল ফান্ডামেন্টাল ইউনিট একদম বেসিক এটা বস্তু শিকিলো বাট শিকিলো নে নাই শিকা জানিবৰ কাৰণে মোক একবাৰ থাম্বস আপ কৰি দিও শিকিলো নে নাই শিকা আমি এই বস্তুটো যে ফান্ডামেন্টাল আৰু derived unit মানে কি হয় সো মই ৰৈ নাথাকো আগলৈ যাও তোমালোকে মোক জনাই ৰাখিবা নেক্সট আহি যোৱা ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিট তোমালোকে হৰুৰ পৰা তোমালোকে এইটা বস্তু পাইছা এটা হৈছে সিজিএস এটা হৈছে এফপিএস আৰু এটা হৈছে এমকেএস গতিকে আমি বৰ বেসিকে ইয়াত আৰু টাইম পাস কৰিবলগীয়া বস্তু নহয় বাট আমি শৰ্টলি হলো বস্তুটো জানি যাব লাগিব একদম শৰ্টলি আমি জানি যাম আমি একদম শৰ্টলি জানি যাম ঠিক আছে show your thumbs up okay বঢ়িয়া এনেকে এক্টিভ থাকিব লাগে ক্লাছটো কৰি এটা বেছি ভাল লাগে ন CGS তিনটা বস্তুৰ কাৰণে আহিব C for length G for মানে মাস এটা মাস মানে কি বস্তু তিনটা বস্তু মই লিখিলো হা তিনটা বস্তু মই লিখিলো এই বস্তুটোত আমি প্ৰথমতে আমি লিখিম কিহৰ কাৰণে এই শাৰীটোত আমি কিহৰ কাৰণে লিখিম লেংথৰ কাৰণে কিহৰ কাৰণে লিখিম বুলি কৈছো লেংথ তাৰ মানে দৈৰ্ঘ্য আৰু ইয়াত আমি মাস মানে আকৌ হে খোৱা মাছটো নহয় এটো হৈছে ভৰ আৰু S মানে হৈছে আমি কিহৰ কথা লিখিম টাইমৰ কথা লিখিম সো CGS ত যদি তুমি লিখিবলৈ যোৱা C মানে কি হ'ব তুমি গম পাইছা সাগে C মানে হ'ব সেন্টিমিটাৰ G মানে হ'ব গ্ৰাম S মানে সেকেন্ড খতম F মানে হৈছে ফুট P মানে হৈছে পাউন্ড আৰু S মানে হৈছে সেকেন্ড MKS M মানে হৈছে তোমাৰ মিটাৰ K মানে হৈছে কিলোগ্ৰাম S মানে হৈছে সেকেন্ড হলনে বস এই বস্তুটোৱে আমি জানিবলগীয়া আছে ইয়াতে আৰু বেলেগ কথা নাই মেবি ইয়াত আৰু আমি আৰু দিঘলীয়া কৰিবলগীয়া ইয়াতে বস্তু নাই ন ডাইৰেক্টলি আমি আগত যাব পাৰো ইয়েস ভেৰি গুড এগিটা খালি তোমালোকে জানিব লাগিব নেক্সট আছে ইয়ালে ফিজিক্যাল কোয়ান্টিটি এতিয়া তোমালোকে এটা শব্দ প্ৰায় শুনিছিলা যেটো হৈছে ভৌতিক ৰাশি এই শব্দটো তোমালোকে শুনিছিলানে ভৌতিক ৰাশি শুনিছিলা নাই শুনা ভৌতিক ৰাশি সো এই ভৌতিক ৰাশি বোলা বস্তুটো কি হয় ভৌতিক ৰাশি বোলা বস্তুটোনো হয় কি হেতু বস্তু আমি এই টপিকটোত আমি চাব লাগিব what is a physical quantity এটা ভৌতিক ৰাশি কি হয় সো তোমালোকক মই দুটামান ওকে পাউন্ড টো তোমালোকে ক'ত শুনিবা গম পাইছা পাউন্ড টো তোমালোকৰ ভৰ জোখা বা মাছ জোখা এটা মানে ইউনিটে হয় পাউন্ড টো ক'ত শুনিবা যেতিয়া তুমি কেক বনাবলৈ দিবা দোকানত কেক বনাবলৈ দিলে হুদে কেকটো কিমান পাউন্ডৰ লাগিব তুমি শুনিছা নাই শুনা কোনে শুনিছা বাৰু মোক কোৱাচোন কোনে শুনিছা বাৰ্থডেত কেক কাটিছা নাই কেক কাটোতে লগৰ বিলাকলে কেতিয়াবা অৰ্ডাৰ দিউতে দি পাইছা নাই তেনেকে নিজৰ কেকটো নিজে বাৰু অৰ্ডাৰ দিব নালাগে বেলেগে দি দিয়ে বাৰ্থডেত এটা বস্তুৱে ফ্ৰীকে পোৱা যায় আৰু নিজৰ কেকটো বহুতে বেলেগ একো নাপালে কিন্তু যেতিয়া লগৰ কাৰণে বা বেলেগৰ কাৰণে বাৰ্থডেত কেক অৰ্ডাৰ দিবলৈ যোৱা তেতিয়া পাউন্ডটো শুনিছা নাই মোক হেতু কোৱাচোন শুনিছা চাগে ইয়েস শুনিছা হেতু হৈছে মাছৰ এটা একক এটা সব ভৌতিক ৰাশিৰ কনসেপ্টটো বুজাবৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দিও এক্সাম্পলটো হল মই তোমালোকক কেইটামান নাম্বাৰ লিখি দিম নাম্বাৰটো একদম কিবা এটা লিখো আৰু কি লিখো সাপোজ 6 কি হয় স্যাৰ নাম্বাৰ হয় গুটে গিটাৰ মাজত কিবা ডিফাৰেন্স আছে নে স্যাৰ একো ডিফাৰেন্স নাই গুটে গিটা ইকুৱেল টু 6 আৰু 6 একে নাম্বাৰ বাট তাৰ পিছত যদি মই লগাই দিও S M
কেজি আৰু কি লগাও মিটাৰ পাৰ সেকেন্ড লগালক তুমি কবা নহয় স্যাৰ এতিয়া কিন্তু গুটেকেটা বস্তু একে নহয় প্ৰথম যেটো বস্তু হেতু আপুনি লগালক এতিয়া কি বনাই দিলে বুলি কলো যে এটা আপুনি টাইম বনাই দিলে এটো এটা কি হৈ গিলে টাইম ইটস এ টাইম 6 মিটাৰ বুলি কোৱাৰ লগালক কি হৈ গল এটা লেন্থ 6 কিলোগ্ৰাম বুলি কোৱাৰ লগালক কি হৈ থাকিলে ই এটা মাস ভৰ 6 মিটাৰ পাৰ সেকেন্ড বুলি কোৱাৰ লগালক কি হৈ থাকিলে ই এটা দ্ৰুতি বা স্পীড বা ভেলোচিটি হ'ব পাৰে হা the quantities that can be measured they কি বুলি কলা they can be written with a magnitude and unit okay definition to কোনবাই দিছে হেতু মই নেক্সট স্লাইড তো দেখাবলৈ গৈ আছো একচুয়ালি যে এনেকুৱা বিলাক বস্তুক আমি ভৌতিক ৰাশি বুলি কওঁ যিবিলাকক আমি জুখিব পাৰো ফিজিক্যাল কোয়ান্টিটি মানে হেবিলাক যিবিলাকক আমি জুখিব পাৰো কিবা এটা ইনস্ট্ৰুমেন্ট ইউজ কৰি যেনেকে ধৰিলো আৰু সেই বস্তুবিলাক আমি ৰিপ্ৰেজেন্ট কেনেকে কৰো ৰিপ্ৰেজেন্ট কৰো আমি এটা নাম্বাৰ যেনেকে 6 বিলাক নাম্বাৰ হেতুক আমি কি বুলি কম ম্যাগনিটিউড এই 6 বিলাকক আমি কি বুলি কম মানটোক আমি কি বুলি কম ম্যাগনিটিউড এটা কাম প্ৰথমৰ পৰাই কৰি যাবা যি ষ্টুডেন্টে কৰিব তাৰ কিন্তু ইজি হ'ব যি মোৰ কথা শুনিব কামটো হল এখন সৰুকে হলেও কপি লবা ডায়েৰী নিচিনা ফিজিক্সৰ বাবে এক্সট্ৰা কেমিষ্ট্ৰিৰ বাবে এক্সট্ৰা বায়োলজিৰ বাবে এক্সট্ৰা ম্যাথছৰ ইমান প্ৰয়োজন থাকে নহব প্ৰতিখন নোটবুকতে তুমি কি কৰিবা এই নতুন কে সাপোজ ম্যাগনিটিউডটো তুমি শুনিছা ম্যাগনিটিউড মানে যে মান হেতু লিখি যোৱা ফিজিক্যাল কোয়ান্টিটি মানে যে ভৌতিক ৰাশি হেতু লিখি যোৱা এক্সিলাৰেশন মানে যে ত্বৰণ হেতু লিখি যোৱা চেপ্টাৰ ওয়াইজ এনেকুৱা নহয় যে ম্যাগনিটিউডটো তুমি লিখিছা নেক্সট চেপ্টাৰটো তুমি লিখিবা বিকজ হেতু চেপ্টাৰলৈ তুমি গমেই পাই গলা যে ম্যাগনিটিউড মানে কি হয় মান হয় এক্সিলাৰেশন মানে কি ত্বৰণ এনেকুৱা নহয় যে এটা শব্দ তুমি এটা চেপ্টাৰতে পাবা বাৰে বাৰে ইভেন তুমি কেমিষ্ট্ৰিটো পাই যাব পাৰা এতিয়া তুমি কেমিষ্ট্ৰি নোটবুকত জানা যদি হেতু নিলিখিলেও হ'ল এনেকুৱা নহয় যে তুমি লিখিবই লাগিব যিখিনি তুমি নাজানা সেইখিনি শব্দ তুমি লিখিবা ওয়ার্ড স্টক তোমাৰ বাঢ়িব যিমানে হুনকালে এই কামটো কৰি শেষ কৰিব পাৰিবা হিমানে হুনকালে তোমাৰ সেই মাহটো কমি আহিব কোনটো মাহ আমি যে কৈ থাকো যে ইংলিশ ললে টান লাগিব পাৰে 2 মাহ বা 3 মাহ হেতু কাৰবাৰ বাবে এমাহো হৈ যাব পাৰে আৰু কাৰবাৰ বাবে হেতু 5 মাহো হৈ যাব পাৰে সো হেতু তোমালোকৰ নিজৰ এফৰ্টৰ ওপৰত ডিপেন্ড কৰি আছে কথাটো বুজি পাইছা এটা ভৌতিক ৰাশি মানে কি যিবিলাক বস্তু আমি এটা ম্যাগনিটিউড বা মান আৰু এটা এককৰ দ্বাৰা লিখো পিছত এককটো যেতিয়া লগাই দিছো একক বস্তুটোৱে হেতু যেটো বস্তুৱে এটা বস্তুক নাম্বাৰটাক বেলেগ এটা বস্তু বনাই দিয়ে ভৌতিক ৰাশি বনাই দিয়ে হেতু হৈছে একক অকল এককটো লিখিলেও নহব তাৰ আগত মানটো লাগিব সো একেলগে ই হৈছে এটা ভৌতিক ৰাশি এটা ভৌতিক ৰাশি মানে ফিজিক্যাল কোয়ান্টিটি মানে এইবিলাক টাইমৰ কথা ক'ব পৰা এটা বস্তু গম পালা যে কোয়ান্টিটিজ দ্যাট ক্যান বি মেজাৰ্ড সেইবিলাক ৰাশি যিবিলাক আমি জুখিব পাৰো সময় জুখিবলৈ আমাৰ হাতত ঘড়ী আছে এই বেঞ্চখনৰ লেংথটো যদি জুখিবলৈ হয় তুমি কি কৰিব লাগিব তুমি মেজাৰিং টেপ এটা ল'ব লাগিব টেপটো লৈ তুমি ইয়াত জানা যে এনেকে জুখিব পাৰিবা বা স্কেল এডাল লৈও তুমি জুখিব পাৰা অলপমান বেছিকে জুখিব লাগিব খালি হয় মেজাৰিং টেপটোৰ লেংথটো বহুত বেছি থাকে গতিকে আমি বিন্দাস তাত জুখিব পাৰো একেবাৰতে হয়নে তাৰ পিছত এইবিলাক তোমালোকৰ নিজৰ ওয়েটটো জুখিবৰ বাবে তাতো এটা মেচিন থাকে সো ওয়েটটো আমি জুখিব পাৰো সো ইয়াত তুমি দেখিছা যে টাইমটো এটা জুখিব পৰা বস্তু লেন্থটো এটা জুখিব পৰা বস্তু ইয়াৰ ক্ষেত্ৰত মাসটো তুমি বা ওয়েটটো তুমি জুখিব পাৰা মাসটো বেলেগ ওয়েটটো বেলেগ ওজন আৰু ভৰ দুটা বেলেগ আৰু ইয়াত তুমি কি জুখিব পাৰিবা যে ইয়াৰ যেটো ভলিউম আমি ভলিউম বুলি কলো যেনিবা ইয়াৰ আমি ভলিউমটো জুখিব পাৰো যেটো আমি লিটাৰত লিখো গতিকে এই গুটেই বস্তুবিলাক আমি কি বুলি কওঁ পাৰো ফিজিক্যাল কোয়ান্টিটি আৰু এই বস্তুবিলাক আমি কেনেকে লিখো এটা ম্যাগনিটিউড আৰু এটা ইউনিটৰ ফৰ্মত বুজি পালা এটা ম্যাগনিটিউড এটা ইউনিট যেনেকে মই যদি কলো এটো 100 সেন্টিমিটাৰ সো 100 টো মান আৰু সেন্টিমিটাৰটো হৈছে ইউনিট সো এইবিলাকে হৈছে ফিজিক্যাল কোয়ান্টিটি ওকে 9-10 ৰ বুকত থকা বিলাক আমি কৈ যাম আৰু ব্ৰিজ কোৰ্সৰ যদি ক্লাছটো কৰিছা 9 ৰ বস্তুবিলাক আমি 11 ত বহুতখিনি আমি ৰিপিটেডলি পঢ়াৰ নিচিনা হয় তাৰ মানে আমি 9 ত জানি অহা কিছুমান শব্দ আকৌ আমি 11 ত এতিয়া শুনিবলৈ পোৱাৰ নিচিনা লাগে দেই হেতু মই হেকাৰণে ব্ৰিজ কোৰ্সৰ ক্লাছটো হেকাৰণে কৰিব লাগিছিল তোমালোকে একবাৰ ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখি দিয়া C ফৰ ক্লিয়াৰ S C ফৰ সুপাৰ ক্লিয়াৰ মানে কি হয় যে তুমি ৰেটিং দিছা ওকে 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ 4 ষ্টাৰ বেলেগকে দিব নালাগে SC লিখি দিয়া কিছুমানে আকৌ এনেকৈ লিখে স্যাৰ সুপাৰ ক্লিয়াৰটো যেনেকৈ লিখি দিয়া বস ইমান টান বস্তুটো আমি পঢ়াই নাই এতিয়ালৈকে হয়নে ইমান টান বস্তু আমি বিশেষ এতিয়ালৈকে পঢ়াই নাই হয়নে আজি যেটো আৰম্ভণি হয় গতিকে আমি ধুনিয়াকে এটা ইজি চেপ্টাৰ দিয়ে ষ্টাৰ্ট কৰিছো আৰু এটোটো এনেকুৱা নহয় যে তোমালোকক কিতাপত দিয়া নাই হয়নে দি থোৱা এটা চেপ্টাৰ ওকে মই এটা বস্তু জনাই ল আমাৰ জ্ঞানম টিউশন এপটোত লাইভত কেনেকৈ জয়েন হ'ব লাগে বহুতে সুধি থাকা সো লাইভত জয়েন হ'বৰ বাবে তোমালোকে সিম্পলি জ্ঞানম টিউশন এপটো এনেকৈ খুলিবা
আমাৰ লগোটো অলপমান চেঞ্জ হৈ গৈছে তোমালোকে চাগে দেখিছা যিসকলে 10ৰ পৰা আমাৰ লগত ক্লাছ কৰি আছিলা নতুনকে যিসকলে আহিছা নতুনকে আমাৰ লগত যিসকল জড়িত হৈছা তেওঁলোকৰ বাবে বাৰু লগোটো নতুন নহয় বাকি কিছুমানে আমাক গালিও পাৰি আছে লগোটো কিহৰ কাৰণে চেঞ্জ কৰিব লাগে তাৰ লগত আমাৰ এটা ইমোশন আছিল কিবা কিবি তো আমাৰো আছিল অকনমান আমাকো টাইম লাগিব হেতুৰ লগত মানে কি হ'বলে আৰু কি বুলি কম এতিয়া মই মানে ফ্ৰী হ'বৰ কাৰণে হেতু লগৰ লগতো সো বাট চেঞ্জ আমি কৰিলো সো এপটো দেখিবলৈ অকনমান তোমালোকৰ ভিউটো বেলেগ হ'ব যি হলো খুলি চালে এনেকে দেখিবা সো তাতে তোমালোকে দেখিছা এই জয়েন ক্লাছ বুলি ইয়াতে ওলাই থাকিব তোমালোকৰ যিখন ৰুটিন সেই ৰুটিনখনৰ মতে তোমালোকে কোৰ্সটোত যাবা কোৰ্সটোত তোমালোকে ইয়াতে 9 10 11 12 দেখি পাবা তোমালোকৰ কোৰ্সটোত যোৱাৰ পিছত তাত সাপোজ তুমি 11ত ক্লিক কৰিলা তাত তুমি ফিজিক্সত গলে তুমি এনেকে লাইভটো দেখি থাকিবা তাতে জয়েন কৰি দিলে হ'ব সাপোজ তুমি ফিজিক্সৰ কোৰ্সটো বাই কৰি থৈছা তেতিয়াহলে তোমাৰ স্ক্ৰিনখন খুলি দিয়াৰ মাত্ৰ হোম পেজটোতে জয়েন ক্লাছটো ওলাই যাব চাগে সো তাতে তুমি ক্লিক কৰি দিলেও হৈ যাব ভেৰি ইজি একদম মানে ইজি আৰু একদম ইজি প্ৰসেস সো আৰু এটা ডিসকাউন্ট কুপন আমাৰ চলি আছিল ক্লাছ 12ৰ বাবে আমাৰ কুপনটো অলৰেডি শেষ হৈ গৈছে যোৱাকালি আৰু ক্লাছ 11ৰ ক্লাছ 12ৰ বাবে আমাৰ শেষ হৈ গল কিন্তু ক্লাছ 11ৰ আৰু 10 দিন এক্সটেন্ড কৰি দিছো কিয়নো তোমালোকৰ ক্লাছ বিলাক আমি ভালকে আজিৰ পৰা ইউটিউবত কৰিছো সো 10 দিন আমি এক্সটেন্ড কৰি দিছো গতিকে তোমালোকে এতিয়াও আৰ্লি বাৰ্ড কুপনটো তাতে এভেইলেবল হৈ আছে তোমালোকে জয়েন কৰিব পাৰা এই কুপনটো এপ্লাই কৰি এনিৱেজ টু টাইপস অফ এংগলছ দিস ইজ ভেৰি ইন্টাৰেষ্টিং দুটা টাইপৰ এংগুলৰ কথা পঢ়িম স্যাৰ আই হেভ এ লগইন ৰিকুৱেষ্ট ভেৰিফিকেশন ওটিপি ইজ মিসিং প্লিজ ট্ৰাই এগেইন লেটাৰ এনেকে দেখাইছে নেকি ওকে মোৰ নাম্বাৰটোত কল কৰিবা 8638163934 মোক কল কৰিবা যদি কিবা অসুবিধা হয় মই নিজে ৰিসিভ কৰিম হ'ব চোৱা টু টাইপস অফ এংগল দুটা টাইপৰ কোণ আছে এটা হৈছে প্লেন এংগল আৰু এটা হৈছে সলিড এংগল এটা হৈছে প্লেন এংগল আৰু এটা হৈছে সলিড এংগল কি হয় প্লেন এংগল এণ্ড সলিড এংগল এই যে তোমালোকে আঁকিছিলা জ্যামিতি ট্ৰায়াঙ্গল বিলাক আকুতে তোমালোকে যিবিলাক এংগল পোৱা সেই এংগল বিলাকে হৈছে প্লেন এংগল প্লেন মানে এখন সমতলতে আমি দেখাব পৰা যিবিলাক এংগল ট্ৰায়াঙ্গলটো 3 ডাইমেনশনাল নে 2 ডাইমেনশনাল যদি 3 ডাইমেনশনাল হয় 3D বুলি লিখা যদি 2 ডাইমেনশনাল হয় 2D বুলি লিখা পটাপট তোমালোকৰ কমেন্টটো মোক লাগে ট্ৰায়াঙ্গল বিলাক 2 ডাইমেনশনাল হয় নে 3 ডাইমেনশনাল হয় তাৰ পিছত মই তোমালোকক এটা মজা কনসেপ্ট দিম যেটো কনসেপ্ট দিলে তুমি গম পাই যাবা যে কোনবিলাক বস্তু 2D কোনবিলাক বস্তু 3D তো নুহুনা নহয় তোমালোকে সবে শুনিছে কোনবিলাক 2D কোনবিলাক 3D তোমালোকে বঢ়িয়াকে বুজি পাই যাবা স্যাৰ আপোনাৰ মেমে ইংলিশ কোৰ্সৰ ক্লাস কৰিব পাৰেছোন ও মেমৰ সময় নহয় একচুয়ালি সময় নহয় ভাবি থকা হৈছিল বাট মেমৰ কামখিনি অলপমান বেলেগ হয় মোৰ কামখিনি অকমান বেলেগ হয় হেতু কাৰণে 2D yes very good very nice so মই ইয়াৰ কাৰণে মই তোমালোকক এটা মই তোমালোকক এক্সাম্পল দিও সাপোজ ফৰ এক্সাম্পল দুটা বস্তু মাজত তোমালোকৰ এটা হৈছে সাৰ্কেল আৰু এটা হৈছে স্ফিয়াৰ তুমি ইমাজিন কৰা মই যদি কেনেবাকে এখিলা কাগজত ধুনিয়াকে এখিলা কাগজত কি কৰিলো সাৰ্কেল এটা কাটি ললো তাৰপিছত মই বৰ্ডখনত আঠা দি লগাই দিব বিচাৰিছো লগাব পাৰিম নে চিপকি যাব নে নাযায় বা ওয়াল এখনত লগাব বিচাৰিছো চিপকি যাব নে নাযায় স্যাৰ বিন্দাস যাব কোনো টেনচন নাই দিস ইজ এ বল আৰু এটো এটা সাৰ্কেল নহয় এটো এটা স্ফিয়াৰ অৰ্থাৎ এটো গোলক ইয়াক যদি মই ইয়াত টেপা মাৰি লগাব বিচাৰো ই অকনমান উখহি থাকিব নে নাথাকে ই সম্পূৰ্ণৰূপে বৰ্ডখনত চেপেটা হৈ যাব নেকি বা ওয়ালখনত যাব নেকি না যায় ইমাজিন কৰা যিবিলাক বস্তুক তুমি চেপেটা কৰি এখন ওয়ালত লগাই দিব পাৰা এখন সমতলত সেবিলাক হৈছে 2D যেবিলাকক নোৱাৰা অকমান হলো ওলাই থাকিব সেবিলাক হৈছে 3D তেতিয়াহলে তুমি গম পাইছা যে ইয়াৰ ক্ষেত্ৰত মই যদি সাৰ্কেল বুলি নকৈ মই যদি স্যাৰ এটা ট্ৰায়াঙ্গলও কাটি লওঁ এখন পেপাৰত এনেকুৱা ধৰণে তেতিয়া মই তাক ধুনিয়াকে এই বৰ্ডখনত চিপকাই দিব পাৰিম তাৰ মানে স্যাৰ ট্ৰায়াঙ্গলটো এটা 2 ডাইমেনশনাল ফিগাৰ হয় আৰু 2 ডাইমেনশনাল বা দ্বিমাত্ৰিক মানে হৈছে প্লেন মানে এখন সমতলত যাক আমি ৰাখিব পাৰো সো এই ত্ৰিভুজৰ ক্ষেত্ৰত আমি যি তিনটা এংগল দেখিছিলো এইবিলাকক আমি কি বুলি কম প্লেন এংগল বুলি ক'ব পাৰো তেতিয়াহলে স্যাৰ সলিড এংগলনো কি হয় সলিড এংগল তোমালোকে দেখি পাইছা ইয়াত আইসক্রিম খাইছা কোনোবাই ঠাণ্ডাত আইসক্রিম খাই ভাল পোৱা নে নপোৱা মই বহুত ভাল পাওঁ মই চাইছিলো এখন মুভিখনত মানে এজন পুলিচ ইন্সপেক্টৰ আছে তেখেতে মানে মাথাটো ঠাণ্ডা ৰাখিবৰ কাৰণে আইসক্রিম খাই থাকে আমাৰ সকলোৰে মৰমৰ জুবিন দেও খাইছিলে তোমালোকে দেখিছিলা মিশন চাইনা আছিল নে কোনখন মুভি আছিল জানো মানে আইসক্রিম খাই থাকে ঠাণ্ডাত কোনে খাই ভাল পোৱা এটো এটা মোৰ মানে পাৰ্সোনাল কথা বাট মই কলো ঠাণ্ডা দিনত মই আইসক্রিম খাই বেছি ভাল পাওঁ
তো আইচক্ৰীমটোতো যে চাইন্স সোমাই আছে মেথ সোমাই আছে কেতিয়াবা ভাবি পাইছা নে মাছুককে চবাই এইটো খাই থৈ দিছা জাষ্ট বা যেতিয়া তোমালোকে চানা খাবলৈ যোৱা তেতিয়া যে এনেকে যে এটা বনাই লয় তাত যে চানাখিনি দিয়ে সো এই বস্তুটোত এই যেটো এংগল তাক আমি সলিড এংগল বুলি কওঁ তাক আমি সলিড এংগল বুলি কওঁ এই এংগলটো মই তোমালোকক বুজাই দিব পাৰো একচুয়ালি লেট মি ডু ওয়ান থিং মই এটা কাম কৰি আছো ৰবা হা অকল ধুনিয়াকে বুজাই আছো ৰবা ওকে ওয়েট ওকে মোৰ হাতত এখন পেপাৰ আছে সো এই পেপাৰখনক মই যদি এনেকুৱা ধৰণে ভাঁজ কৰো তেতিয়া তুমি এই ফালৰ পৰা যদি চোৱা যাক দেখিছা হেতু হৈছে এটা সলিড এংগল এটো হৈছে কি এটা সলিড এংগল এই ফালৰ পৰা চালে তুমি যেটো দেখিবা দেখো এনেকুৱা কৰি পাইছা নে এনেকুৱা সো এই ফালৰ পৰা চাওতে যেটো এংগল দেখিছা তাক কোৱা হ'ব সলিড এংগল সো এই সলিড এংগলটো তুমি কেতিয়াও বৰ্ডখনত চিপকাই দিব নোৱাৰা বুজি পাইছা দ্যাট ইজ it is said to be a three dimensional মানে angle এটো তুমি 3D ইমাজিন কৰিব লাগিব সো এইটো হৈছে সলিড এংগল আৰু ইয়াত থকা যেবিলাক এংগল এবিলাক হৈছে প্লেন এংগল ক্লিয়াৰ কনসেপ্ট হল নাই হোমৱৰ্ক সবে একবাৰ কৈ দিয়া CSC ক্লিয়াৰ সুপাৰ ক্লিয়াৰ স্যাৰ বলজি বল পটাপট তাৰ পিছত আমি ইয়াৰ ওপৰত আৰু জানিব লগিয়া আছে স্যাৰ স্পিড হৈছে ঠিক আছে মই অলপমান স্পিডটো কমাই দিছো এতিয়া মই অকনমান তোমালোকক লাহে লাহে কবলে চেষ্টা কৰিম ঠিক আছে 12 মিছল ইয়েস তোমালোকে জানা মই নাজানা বুলি ভাবিছিলো 12 মিছল বুলি আমি খাইছিলো হৰতে তাৰ মানে 12টা বস্তু তাত মিক্স কৰি দিয়া কাৰণে 12 মিছল আছিল সো বা আজিকালি তোমালোকে এইবিলাক ঢেৰ আৰু চাট খাই থাকা ন সো তাতো এনেকা ধৰণে দিয়া হয় সো সেই সুঙাটোৰ যেটো এংগল হ'ব হেতুৱে হ'ব একচুয়ালি কি সলিড এংগল বাট আমি অকল ইমান কোন জানি থলে নহব আমি আৰু অকনমান জানিব লাগিব হেকনৰ কাৰণে মই ইয়াত এটা বস্তু দেখাও দুটা বস্তু বহুত ইম্পৰ্টেন্ট ধৰিলোৱা মই কলো যে এটো হৈছে এটা পইণ্ট যেটো হৈছে O কি বুলি কলো মই এটা পইণ্ট O একদম সিম্পল কথা তাৰ পিছত মই কলো যে এই পইণ্টটোৰ পৰা এটা পইণ্ট লোৱা A আৰু এটা পইণ্ট লোৱা B ললানে স্যাৰ ললো সমান ডিসটেন্সত লোৱা তাৰ মানে স্যাৰ এটো r ডিসটেন্সত লৈ লও এটো ডিসটেন্স r লৈ লও ওকে লৈ ললো এটা পইণ্ট আছে পইণ্টটো হৈছে O তাৰ পৰা দুটা পইণ্ট ললো A আৰু B ডিসটেন্স কিমান r আৰু r সমান ডিসটেন্স এতিয়া তুমি এটা কাম কৰা AB টো সাপোজ তুমি কানেক্ট কৰি দিলা আৰু তুমি কোৱা যে AB ৰ যেটো লেন্থ হেতু হৈছে L তুমি কি বুলি কোৱা যে AB ৰ যেটো লেন্থ হেতু হৈছে L কি হয় L এতিয়া মই কলো যে স্যাৰ ইয়াত সলিড এংগলৰ লগত কি ৰিলেচন আছে তুমি মোক খুদিবা নহয় মই কলো যে চোৱা ইয়াত এটা এংগল বনিছে যেটো হৈছে থিটা এই বস্তুটো এনেকৈ ইমাজিন কৰা এই বৰ্ডখনতে এটা পইণ্ট আছে এটো হৈছে O পইণ্ট মই এই ফালৰ পৰা বৰ্ডখন চাম এই ফালৰ পৰা চাইছো এই ফালৰ পৰা চালে মোৰ লাইন অফ সাইট এটা বনিব কি বুলি কলো মই এটা ওয়ার্ড কলো নোট কৰা লাইন অফ সাইট মানে কি হয় যে মোৰ চকুৰ পৰা যিকোনো এটা বস্তুলে মই যেতিয়া চাওতে ইমাজিন কৰা হে লাইনটো এই ফালৰ পৰা চালে এটো এটা লাইন বনি গল মই এতিয়া 2 ডাইমেনশনাল দি এনেকৈ আকিলো সাপোজ এই ফালৰ পৰা যদি মই পইণ্টটো চাও তেতিয়ালে মোৰ চকুৰ পৰা এই ফালৰ পৰা এটা লাইন বনিব সো একেটা বস্তু যেতিয়া দুটা জায়গাৰ পৰা তুমি চালে তুমি ধৰিলো ইয়াৰ পৰা চালে তাতে এটা কি বনিব এটাকে এটা এংগল বনিব that angle is this one বুজি পাইছা সেই এংগলটোক আমি এটা প্লেন এংগল নিচিনা ভাবিব পাৰো এটা কথাটো হল হেতু সাপোজ এটা বহুত এটা সৰু এংগল d থিটা এটা d মানে কি বস্তু যেতিয়া আমি যিকোনো এটা বস্তুৰ আগত d লগাই দিম dx এটা বহুত সৰু x dt এটা বহুত কম টাইম যদি x টোক তুমি দূৰত্ব বুলি কোৱা dx মানে এটা বহুত কম দূৰত্ব dt মানে এটা বহুত কম সময় d থিটা মানে বহুত এটা সৰু এংগল বস হেতুৱে বুজি লোৱা বহুত এটা সৰু এংগল বুলি যদি তুমি ইমাজিন কৰা স্যাৰ এংগলটো কেনেকৈ সৰু হ'ব যেনেকৈ তুমি ভাবি ললা যে O পইণ্টটো ইয়াতে আছে A বিন্দুটো ইয়াত আছে B বিন্দুটো ইয়াত আছে সো এনেকৈ ধৰণে ড্ৰ কৰিলে তুমি এটা বহুত সৰু এংগল পাবা বাট আমি দেখিব পৰাকে ইয়াত ডাঙৰকে আঁকি দিছো যেনিবা ঠিক আছে সো সেই এংগলটোক তুমি কি বুলি লিখিব পাৰিবা গম পাইছানে তুমি লিখিব পাৰিবা a length to divided by a distance to খতম এইটোই হৈছে আমাৰ এটা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা বহুত পিছত বহুত চেপ্টাৰছটো আমাক লাগি থাকিব ইভেন ক্লাস 12 তো গৈ লাগিব যদি তুমি সলিড এংগলৰ কথা কোৱা সলিড এংগলৰ কেছটো স্যাৰ অলপ বেলেগ আছিল সো ইয়াৰ ক্ষেত্ৰত আমি যদি কওঁ যে এইটো হৈছে এটা পইণ্ট O ইয়াৰ পৰা r ডিসটেন্সত ললো কিন্তু তুমি এই পেপাৰখন যে মই গোল কৰি দেখাইছিলো এই পেপাৰখন যে মই তোমালোকক এনেকৈ ৰাউন্ড কৰি দেখাইছিলো পেপাৰখন ৰাউন্ড কৰি দেখালে ইয়াত যদি তুমি ধুনিয়াকৈ কাটি দিয়া ইয়াত এটা কি থাকিব ইয়াত এটা লাইন থাকিব নে এটা সাৰ্কুলাৰ এৰিয়া থাকিব তোমালোকে মোক আনসাৰ দিয়া লাইন হলে 1 লিখা
এটা সার্কুলার এরিয়া অর্থাৎ বৃত্তাকাৰ এটা কালি থাকিব তেতিয়া 2 লিখা কি হ'ব এফালৰ পৰা চালে ইয়াত যেটো হাফৰ নিচিনা লাগিব সেইটো এটা লেন্থ হ'ব নে হেতু এটা এৰিয়া হ'ব if it is an area তোমালোকে লিখিব পাৰা তাত 2 যদি হেতু এটা লাইন হয় তোমালোকে তাত লিখিব পাৰা 1 give me your answers কি দিবা কোৱা তোমালোকৰ আনসাৰ বিলাক লাগে মোক কোৱা very small yes number 2 circular area হবো so circular area তো তুমি থৰিদা এনেকে লিখিবা এনেকে আকিবা তুমি লাইন এটা আকি নথোৱা তুমি লাইন না আকি প্লানি কি আকিবা এনেকে আকিবা যে স্যাৰ এটো এটা এৰিয়া হ'ব মই বুজি পাইছো হেতু এটা কি হ'ব এৰিয়া হ'ব যদি এৰিয়া হয় তেতিয়াহলে তুমি ইয়াত এটা এৰিয়াই ধৰিব লাগিব এটা লেন্থ নহয় আৰু এই যেটো সলিড এংগলক আমি কি বুলি লিখো ওমেগা এটো ওমেগা পাইছা তোমালোকে 1 ওম 2 ওম তেতিয়া ওম বুলি কৈছিলা এটা ওমেগা বুলি কৈছা এংগলৰ ক্ষেত্ৰত সো ডি ওমেগা মানে এটা ভেৰি স্মল এংগল বহুত সৰু এটা সলিড এংগল তাৰ ক্ষেত্ৰত তুমি এই ডি টুক লৈ ইমান মাথা মাৰি নাথাকিবা ঠিক আছে এটো এটা ভেৰি স্মল মুঠত হেতু বুজাইছে আৰু ডিফাৰেন্সিয়েশন যেতিয়া আমি পঢ়িমকে তেতিয়া আৰু ভালকে বুজি পাম সো ডি ওমেগা ইজ ইকুৱেলস টু কিমান হ'ব ইয়াত যত লেন্থ লিখিছিলা তাৰ ঠাইত ইয়াত কি আছে এৰিয়া সো এৰিয়া লিখি দিয়া আৰু এৰিয়া যেতিয়া লিখিবা তুমি তলত কিন্তু লেংথ এই r টো লিখিব নোৱাৰা অকল তুমি তাত কি বুলি লিখিব লাগিব r স্কয়াৰ সো ইটোৰ লগত হিটো ফৰ্মুলাৰ ৰিলেচন আছে আৰু এই দুটা বহুত বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ প্লেন এংগল আৰু সলিড এংগলৰ কনসেপ্টৰ কাৰণে সে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ আমি আগত যাব পাৰো টাৰ্মছ আপ কৰি দিয়া সবে একবাৰ আগত যাব পাৰো তেতিয়া কোৱা আৰু আছে আৰু ধুনিয়া কনসেপ্ট আছে আৰু আমি কেটামান কনসেপ্ট শিকিব লাগিব সিগনিফিকেন্ট ফিগাৰস এনেকুৱা টপিক যেটো তোমালোকৰ ক্লাস 11 ৰ কাৰণে নহয় তুমি যেতিয়ালৈকে সায়েন্সে তোমাক লগ নেৰে তেতিয়ালৈকে লগ নেৰে এই চেপ্টাৰটো তেনেকুৱা ইয়েস কোনোবাই আগতীয়াকে আনসাৰ দিছে a/r². ভেৰি গুড ফিজিক্সৰ অল লাইভত নহয় আমাৰ জ্ঞানম টিউশন এপৰ জৰিয়তে ক্লাস বিলাক কৰা হ'ব ফুল কোৰ্সৰ ক্লাস জ্ঞানম টিউশন এপৰ জৰিয়তে কৰা হ'ব ওকে ঠিক আছে আগত যাও স্যাৰ আকৌ এবাৰ বুজাই দিয়ক ঠিক আছে মই পটাপট আকৌ এবাৰ বুজাই দিও চোৱা প্লেন এংগল ধৰি লোৱা এটো এটা ট্ৰায়াঙ্গল মই প্লেন এংগল কোনটোৰ কথা কলো যেনিবা এইটোৰ কথা কলো থিতা সো এটুক মই কলো এটা পইণ্ট ও সো মই থিতা বুলি ধৰিলো একেটাই ওলাব চাবা দেই এফালে এ এফালে বি একেটাই হ'ব এ ওৰ পৰা এ লে ডিসটেন্স r ওৰ পৰা বি লে ডিসটেন্স হৈছে r আৰু এ বিৰ লেংথটো হৈছে l তেতিয়া ফৰ্মুলাটো হ'ল এই এংগলটো কেনেকৈ পাবা এই এংগলটোৰ অপজিটত এটো যেটো দেখিছা তাৰ যেটো লেন্থ ডিভাইডেড বাই তালৈকে ডিসটেন্স এই পইণ্টটোৰ পৰা এটো ডিসটেন্স r এটোৰ পৰা ইয়ালৈকে ডিসটেন্স r সো সেই সেম ডিসটেন্সটো l/r আৰু যদি এটো সলিড এংগল হয় তুমি এটা সুঙাটাৰ নিচিনা আকিলো এনেকে কোনোবাই যদি ভাবিছা স্যাৰ মই ইয়াক এনেকে আকিব পাৰিম নেকি এনেকে মই এনেকে আকিব পাৰিবা যেনেকে আকা তোমাৰ কথা মানুহ এটা যদি হুই থাকিলে চিনি পোৱা তাক বহি থাকিলেও চিনি পাব লাগিব দৰি থাকিলেও চিনি পাব লাগিব খুসকাই থাকিলেও চিনি পাব লাগিব সো এনেকা নহয় যে আমি এনেকে থাকিলে চিনি পাম এনেকে থাকিলে নাপাম সো এটো যদি ওমেগা হয় এফালে এটো r এফালে এটো r ইয়াৰ পৰা তাৰ মানে r ডিসটেন্সত ইয়াৰ পৰা r ডিসটেন্সত এটো তো এটো হৈছে এৰিয়া a তেতিয়াহলে তুমি ওমেগা মানে কেনেকে লিখিবা সেই এৰিয়াটো ডিভাইডেড বাই এই লেন্থটো কি স্কয়াৰ বুজি পালো নে লৰাটো কোনে হদিছিলা লৰাটো নে ছোৱালীজনী জনে হদিছিলা হবনে স্যাৰ নোটস কেনেকৈ পাম হদি আছা জ্ঞানম টিউশন এপত যাবা ক্লাস 11 ত যাবা ফিজিক্সত যাবা কোৰ্সটোত গৈ কন্টেন্টত যাবা কন্টেন্টত গৈ 2026 ত যাবা তাত তোমালোকে চেপ্টাৰটোত যাবা আৰু গৈ তাত নোটছত চেক কৰিবা প্ৰতিটো চেপ্টাৰতে দুটাকে ফোল্ডাৰ আছে নোটস এন্ড ভিডিওস সো মই ভাবো তোমালোকৰ কাৰণে এখিনি একেবাৰে ইজি বস্তু তোমালোকে আমাতকে বেছিহে ভালকে জানিবা চাগে সো 11 ত গলা ফিজিক্সৰ ফোল্ডাৰ খুলি থাকিলে হল তোমাক কি লাগে ফিজিক্সৰ নোটস লাগে ফিজিক্সত যোৱা কি লাগে কন্টেন্ট লাগে কন্টেন্টৰ কোনটো লাগে নতুন 2026 গলা গৈ পাই তাত তুমি চেপ্টাৰটোত ক্লিক কৰিলা যেটো চেপ্টাৰৰ নোটস লাগে গলা তাৰ পিছত তাত নোটস আৰু ভিডিওস থাকিব আৰু আমাৰ ইউটিউবত যেবিলাক ফ্ৰীলি ক্লাস হ'ব সেই গুটেই ক্লাস বিলাকৰ ক্লাস নোট বিলাকো তাত ফ্ৰীলি থাকিব যেবিলাক তোমালোকে ডাউনলোড কৰি লৈ লিখি লব পাৰিবা থ্যাংক ইউ আগত যাও সো মই কৈ আছো বাৰে বাৰে যে এই কিউআৰ কোডটো স্ক্যান কৰি কিন্তু তোমালোকে আমাৰ WhatsApp চেনেলটো জয়েন হ'বলে নাপাহৰিবা WhatsApp চেনেলটো জয়েন হ'বলে নাপাহৰিবা মেথছৰ ক্লাস কিয় হোৱা নাই 12 ৰ ওকে ফাৰহাজ ছাৰৰ ৰুম শিফট কৰিছে একাৰণে ক্লাসটো এই দুই দিন বন্ধ আছে তাৰ পিছত আকৌ ছাৰে ধুনিয়াকে ক্লাস বিলাক
কন্টিনিউ কৰিব গোটেই সেটআপটো ছাৰৰ অকমান চেঞ্জ কৰি দিছে সেইটো কাৰণে টেনচন ল'ব নালাগে একদম ধুনীয়াকৈ আমাৰ টাইমত ক্লাছ শেষ হৈ যাব একোৱে টেনচন ল'ব নালাগে আমি 1 বছৰ 2 বছৰ নহয় আজি 6 বছৰৰ পৰা আমি অনলাইনতে ক্লাছ কৰি আছো আমাৰ গোটেই আইডিয়া আছে যে কেনেকৈ ক্লাছখিনি কৰিলে ধুনীয়াকৈ ৰিভিজনৰ কাৰণেও টাইম ৰাখি আমি ক্লাছখিনি সময়মতে শেষ কৰি দিব পাৰোঁ বুজি পাইছা সিগনিফিকেন্ট ফিগাৰ্স সিগনিফিকেন্ট ফিগাৰ মানে কি হয় তোমালোকক বুজাবৰ কাৰণে মই ইয়াত দুটামান লাইন লিখি ৰাখিছো ওকে মই দুটামান লাইন লিখি ৰাখিছো আৰু মই ইয়াত কি লৈছো এডাল স্কেল লৈছো চোৱা এইবিলাক পঢ়িবলৈ বাদ দিয়াচোন এইবিলাক পঢ়িবলৈ বাদ দিয়া তোমালোকে মোক এটা আনসাৰ দিবা হা সাপোজ মই এডাল সেন্টিমিটাৰ স্কেল ললো কি ললো সেন্টিমিটাৰ স্কেল ললো লৈ মই দুটা ভ্যালু জুখি দিলো দুটা এটা হল কোনোবা এজনে জুখি প্লানি কলে যে কিবা এটা লেংথ মই জুখিছো আৰু লেংথটো হৈছে 10.5 সেন্টিমিটাৰ এটা লেংথ দিলে কোনোবা এজনে কলে যে হে লেংথটো হৈছে 10.52 সেন্টিমিটাৰ এতিয়া মোক এটা কথা কোৱা এই স্কেল পাতে একুৰেটলি কোনটো লেংথ একচুয়ালি জুখি দিয়ে এই লেংথটো স্কেল পাতে দেখায় নে এই লেংথটো স্কেল পাতে দেখায় নাম্বাৰ 1 নে নাম্বাৰ 2 স্কেল পাতে মেজাৰ কৰি দেখাব পৰা লেংথ কোনটো 10.5 নে 10.52 কোনটো হয় এই আমি ইউজ কৰি থকা জিডাল মানে নরমাল জিডাল স্কেল আৰু সেন্টিমিটাৰ স্কেল সেই সেন্টিমিটাৰ স্কেল একচুয়ালি মই এটা কাম কৰিব লাগিছিল আমাৰ যিবিলাক মানে তোমালোকে যিবিলাক লিখি আছে ইয়াত চাট বক্সটোত তোমালোকে লিখোতে তাত ট্ৰান্সলেট হৈ যায় আজিকালি এআই কাৰণে সো হেতু মই অফ কৰি দিব লাগিছিল তোমালোকৰ দুখ নাই কোনোবাই ভাবিছে আৰে মই লিখিছো কিবা হৈ গৈছেচোন কিবা সো এইবিলাক ট্ৰান্সলেট হৈ এনেকা হৈ আছে একচুয়ালি মই গম পাইছো ইয়েস এনিৱেজ তোমালোকে কৈছা যে স্যাৰ নাম্বাৰ 1 টো হ'ব ইয়েস ভেৰি গুড ভেৰি নাইস এক্স্যাক্টলি যদি তোমালোকে কোৱা স্কেল পাতে কোনটো ভালকে জুখি দিব ইয়াৰ ভিতৰত তুমি কবা স্কেল ডালে 10.5 টো হে দেখাব পাৰিব কেন তুমি জানা যে স্কেল বালৰ এনেকা ধৰণে দাগ বিলাক থাকে ইয়াত যদি তুমি 10 পালা ন তাৰ পিছত আৰু 1 2 3 4 5 1 2 3 4 5 ইয়াতে থাকি যাব আমাৰ 11 সো হে স্কেল পাতে যদি তুমি যদি এনেকা ধৰণে জুখটো পাইছা যে 10.5 ইট মিন্স ইয়াত আছে বস্তুটো 10.5 লৈকে দেখাই আছে 10 আৰু 11 ৰ মাজত 0.1 0.2 0.3 0.4 0.5 0.9 লৈকে গৈ লাষ্টত 11 হৈছে কিন্তু তুমি 10.5 টো কোনজন লৰাই জুখি দিব জানা নাই বা 10.55 বুলি কলো জিনবা কোনজনে জুখি দিব জানা নাই যে এইটো আৰু এইটো জুম কৰি চোৱা হা কোনটো লাইন দেখাইছো জুম কৰি চাবা দে এইটো লাইন চোৱা এইটো আৰু এফালে এইটো লাইন আছে ন সো তাৰ মানে এইটো পালেগে পোৱাৰ পিছত আৰু আধাতে থকাৰ নিচিনা লাগিছে এক্স্যাক্টলি কিন্তু তাত স্কেল ডালত কোনো দাগ নাই বাট তোমাৰ লাগিছে যে ইয়াৰ মাজতে থকাৰ নিচিনা কিছুমানে কব ইয়াৰ পৰা অকনমান এফালে থকাৰ নিচিনা লাগিছে হেকানে মই 10.54 লিখি দিও বুলি কব কথাটো বুজি পাইছা নাই কথাটো বুজি পাইছা চাগে অলপমান কিন্তু এই স্কেল পাতে যিবিলাক আমাক একুৰেটলি জুখি দিব পাৰে হেতু একচুয়ালি কোলেকে পাৰে 10.5 লৈকে হে পাৰে কোলেকে পাৰে 10.5 লৈকে হে পাৰে 10.5 মই এটা এক্সাম্পল দিছো এতিয়া তোমালোকে এই পইণ্টটো দেখা যে সিগনিফিকেন্ট ফিগাৰ মানে কি হয় কৈছে the reliable digit so reliable digit মানে reliable বস্তুবিলাক হৈছে সেইবিলাক যিবিলাকৰ ওপৰত আমি ভৰসা কৰিব পাৰো যেনেকৈ তোমালোকে 10.5 বুলি যদি জুখি দিছো স্কেল পাতৰ ওপৰত তোমাৰ কনফিডেন্স আছে যে স্কেল পাতে দেখাবো হেতুলৈকে 10.55 টো নেদেখায় so reliable digit plus the first uncertain digit in a number are known as significant figures তাৰ মানে মই তোমালোকক কেইটামান এক্সাম্পল দিও স্কেল পাতে জুখি দিছা সাপোজ 5.2 সেন্টিমিটাৰ স্কেল পাতে জুখি দিছা 5.23 সেন্টিমিটাৰ ই জুখি দিছে 7.9 সেন্টিমিটাৰ ই জুখি দিছে 7.92 সেন্টিমিটাৰ সো ইয়াত যদি তুমি চোৱা ইয়াত তোমালোকৰ ৰিলায়েবল ডিজিট মানে কি হয় যেটো কৈছে ৰিলায়েবল ডিজিটস মানে ইয়াত 5 আৰু 2 ইয়াতো 5 আৰু 2 ইয়াত 7 আৰু 9 ইয়াতো 7 আৰু 9 বাকি এই যে তোমালোকে দেখিছা ইয়াত 3 টো এই 3 টো তোমালোকৰ কাৰণে ৰিলায়েবল ডিজিট নহয় এটো ডিজিট নহয় বিকজ হেতু তুমি আন্দাজত কোৱা এটা বস্তু But significant figure তুমি এই নাম্বাৰটোত এই সংখ্যাটোত কিমান significant figure আছে তুমি কবা 2 এটা রুল বিলাকলে আমি যাম ইয়াত কিমান আছে তুমি কবা 3 আৰে স্যাৰ 3 নহয় ভুল হৈছে 2 হে হ'ব লাগে কিন্তু 3 টো ৰিলায়েবল নহয় নো significant figure মানে তুমি ৰিলায়েবল ডিজিটৰ লগত কি যোগ কৰি দিবা প্ৰথমটো আনসাৰ্টেইন ডিজিট আনসাৰ্টেইন মানে যেটো হবও পাৰে নহবও পাৰে যেটো তুমি ধৰি লোৱা এটা ধাৰণা তাৰ মানে সো ইয়াত আনসাৰ্টেইন ডিজিট 3 সাপোজ তুমি লিখিলা
তুমি a বুলি নিলিখি সাপোজ ইয়াক এনেকে লিখিলা 5.234 তেতিয়াহলে ইয়াত এই 3 টো হৈছে ফাৰ্স্ট আনসাৰ্টেইন ডিজিট ফাৰ্স্ট আনসাৰ্টেইন এইটো হৈছে সেকেন্ড আনসাৰ্টেইন বিকজ তুমি 3 তে ডাউট আহিয়ে গল যে 3 হ'ব বা নহ'ব পাৰে এটো মই আন্দাজত লগাইছো তাৰ পিছৰ বিলাক আন্দাজ বাদ দিয়া প্ৰথমটো আন্দাজলৈকে তুমি তাৰ মানে ধৰিবা একদম আমি সহজ ভাষাত কবলে গলে অৰ্থাৎ আমাৰ ৰিলায়েবল ডিজিট গিটাৰ লগত প্ৰথমটো কি ডিজিট ধৰিম এটোকে আমি কি বুলি কম আনসাৰ্টেইন ডিজিট প্ৰথমটো আনসাৰ্টেইন ডিজিট ধৰিলে হেতুক আমি কি বুলি হিচাপে ধৰো সিগনিফিকেন্ট ফিগাৰ ফৰ এক্সাম্পল তোমালোকক কৈছে সো 1.6 টোত 1 আৰু 6 হৈছে দুটা ৰিলায়েবল ডিজিট দেন সিগনিফিকেন্ট ফিগাৰস ইন 1.6 টো ইজ 3 এই স্কেলডালৰ ক্ষেত্ৰত 1.6 টো যদি তুমি ধৰিলবা তাত 1.6 লৈকে ৰিলায়েবল হি জুখি দিব 2 টো হৈছে প্ৰথম আনসাৰ্টেইন গতিকে মুঠতে কিমান হ'ব ইয়াৰ পিছত তুমি 3 4 5 লিখি থাকি লাভ নাই ইয়াত তুমি সিগনিফিকেন্ট ডিজিট বুলি কোন গিটা ধৰিবা সিগনিফিকেন্ট ফিগাৰ বুলি কোন গিটা ধৰিবা 1.62 অৰ্থাৎ 3 তিনটা লিখো জি সিগনিফিকেন্ট ফিগাৰৰ আমি ডেফিনিশন বুজিলো সিগনিফিকেন্ট ফিগাৰৰ আমি এক্সাম্পল বুজিলো এটা আমি সিগনিফিকেন্ট ফিগাৰৰ কেটামান ৰুল বিচাৰিম যে এইগিটা নাম্বাৰ যদি দিয়া থাকে এটা মই স্কেলডালত জুখিছো বুলি কৈ দিছো এটো কথা বেলেগ আমি আৰু কিছুমান ৰুল ইয়াত জানিব লাগিব সেইখিনি বস্তু জনাৰ পিছতে তোমালোকৰ এই টপিকটো কমপ্লিট হ'ব বুলি কোৱা হ'ব বুজি পাইছা এইখিনিলৈকে খালি বুজি পালানে মোক একবাৰ জনাব লাগে কোৱা okay super clear okay boria next I jo yale rules for determining the number of significant figures significant figure jukhi uliabor karone amar hatot ketaman rule ase what is the last name ne ki koisa okay so significant figure kuntu bostu koisa etu hudisa je sir yat apuni jitu koi ase je ei dhorilok apuni 1.62 buli kote ei 2 to kunubai buji po na enoka kunuba asa niki যে আমি যে কৈ আছো প্ৰথম আনসাৰ্টেইন ডিজিট মানে কি হয় প্ৰথম আনসাৰ্টেইন ডিজিট মানে ধৰিলোৱা তোমাক মই ক্লকৰ কথা কলো ঠিক আছে যিখিনি বুজিছা হিউ আৰু এটা এক্সাম্পল চাই লোৱা তেতিয়া বৰ নুখোৱা সো মই যদি এটা ঘড়ীৰ কথা কওঁ ঘড়ীটোৱে তোমাক জুখি দিব কিমান লাগে ঘড়ীটোৱে আমি হাতত পিনা ঘড়ীটোৱে কিমান জুখি দিব বোলে 10টা 2 বাজিত আকৌ মই যদি 0.03 এটা দেখাই দিলো এটা তুমি কি বুলি কবা বাৰু কোৱাচোন আমাৰ ঘড়ীটোৱেটো ইয়ালৈকে জুখি নিদিয়া সেকেন্ডলৈকেহে জুখি দিব পাৰে সেকেন্ডটো আকৌ সেকেন্ড পইণ্ট কিবা এনেকুৱা জুখি দিব পাৰে নেকি নোৱাৰে সো এইটো হৈছে আমাৰ কি ৰিলায়েবল ডিজিট নহয় হেইটো হৈছে আনসাৰ্টেইন তাৰ মানে ঘড়ীটোৰ ক্ষেত্ৰত কথাটো বুজি পালা আৰু আমি স্কেলডালৰ ক্ষেত্ৰত কবলৈ যাওঁতে এইটো আমাৰ কি হৈ যাব প্ৰথমটো আনসাৰ্টেইন ডিজিট বাকি কিটা আমাৰ ৰিলায়েবল ডিজিট বুজিলো এটা চোৱা এটা কিমান ৰুল মানে কি আৰু গম পাইছে নিয়ম তাৰ মানে কি হয় নিয়ম সো কিহৰ নিয়ম হয় all non-zero digits are significant কোনবিলাক হয় কোনবিলাক নহয় জানিবৰ কাৰণে প্ৰথমতে তোমালোকে প্ৰথম ৰুলটোত আহিলোৱা all non-zeros are significant non-zero meaning to হল যিবিলাক জিৰো নহয় তাৰ মানে তোমালোকক খেলিমেলিটো জুনে লগাব হেতু হ'ব জিৰো যত নাই তুমি তাক সিগনিফিকেন্ট বুলি ধৰিবা সাপোজ মই ইনে নাম্বাৰটা লিখিলো 52790442 এনেকে মই ইনে কিবা কিবি লিখি দিলো আকৌ মই লিখিলো 00 ইয়াত তুমি তাৰ মানে ৰুলটোৱে তোমাক এইটো বস্তুতে হেল্প কৰিব যে ইয়াত তুমি কেতিয়া কেতিয়া 0 কাউন্ট কৰিবা কেতিয়া কেতিয়া নকৰিবা তাৰ মানে যে এই 0 বিলাক মই কাউন্ট কৰিম নে নকৰিম 0 বিলাক মই কাউন্ট কৰিম নে নকৰিম হেইটোহে আমাক ৰুল বিলাকে ক'ব কেন প্ৰথম ৰুলটোতে সব খতম হৈ গল যে নন জিৰো বিলাক সিগনিফিকেন্ট ডিজিট সিগনিফিকেন্ট ফিগাৰত আমি কনসিডাৰ কৰিমে নন জিৰো মানে যিবিলাক জিৰো নহয় অৰ্থাৎ জিৰোক বাদ দি যিকোনো নাম্বাৰে আমি সিগনিফিকেন্ট ফিগাৰত কাউন্ট কৰিম নে yes sir আমি কৰিম হেতু হৈছে আমাৰ প্ৰথমটো ৰুল গট ইট সেকেন্ড ৰুলটো আহো all the zeros between non zero digits are significant তাৰ মানে মই যদি তোমাক কওঁ 25920042 এটা তোমাক কৈছে যে হেবিলাক জিৰো কোনবিলাক জিৰো এটা আমাৰ কোৱেশ্চনটো এটো আহিলে যে কোনবিলাক জিৰোক আমি কাউন্ট কৰিম নন জিৰো বিলাকটো সিগনিফিকেন্ট হয় হেবিলাক জিৰো বিটুইন টু নন জিৰো দুটা নন জিৰোৰ মাজত যিবিলাক জিৰো থাকে যেনেকৈ তুমি দুটা নন জিৰো কি দেখিছা এফালে স্যাৰ 2 হয় এফালে 4 হয়
2 আৰু 4 দুটা নন জিৰো তাহাঁতৰ মাজত আছে দুটা জিৰো yes এইকেইটা জিৰো তুমি কাউন্ট কৰিবা সেইকাৰণে কৈছে যে all zeros between two non-zero digits are significant দুটা non-zero ডিজিটৰ মাজত থকা সব জিৰো আমি কনসিডাৰ কৰিম খতম নেক্সট আহি যোৱা থাৰ্ড ৰুল দ্য এইটো বুজি পালো নাই এবাৰ থাম্বস আপ কৰি দিয়া এইটো দেখাই দিলে মই গম পাম The trailing zeros in a number with a decimal point are significant. It is a decimal point মানে কি যত তুমি কি কৰিবা দশমিক দি প্লানি নাম্বাৰ লিখিবা for example 520.5790003 এনেকে মই লিখিলো যেতিয়া তুমি কবা যে বা মই 3 টো নিদু so trailing zeros in a number with decimal point তাৰ মানে যদি দশমিক থাকে এটা সংখ্যাত তেতিয়াহলে তুমি হেগিটা জিৰো কনসিডাৰ কৰিবা জিগিটা তোমাৰ হেখত থাকিব ট্ৰেইলিং জিৰো মানে হৈছে জিগিটা হেখত থাকিব সো হেখত থকা জিৰো কোনগিটা হয় স্যাৰ হেখত থকা জিৰো এগিটা হয় সো এগিটাও তুমি সিগনিফিকেন্ট ফিগাৰত তুমি কাউন্ট কৰিবানে yes আমি কাউন্ট কৰিম এটা মই যদি কওঁ ইয়াত টোটাল সিগনিফিকেন্ট ফিগাৰ কিমান হল তুমি নন জিৰো বিলাক কাউন্ট কৰিবা যে স্যাৰ 1 2 3 4 5 6 টো হবই আৰু এহেঁতি দুটা নন জিৰো মাজত আছে এগিটাও কাউন্ট হ'ব সো 1 2 3 4 5 6 7 8 ইয়াৰ আনসাৰটো কিমান হ'ব 8টা ইয়াত সিগনিফিকেন্ট ফিগাৰ আছে কিমানটা আছে 8টা সিগনিফিকেন্ট ফিগাৰ আছে এতিয়া আহিছো ইয়ালে থাৰ্ড ৰুল ইয়াত কৈছে ডেসিমেল পইণ্ট যদি থাকে হেখৰ জিৰো কিটা কাউন্ট কৰিবা তাৰ মানে কৰবাত আমি হেখৰ জিৰো কিটা আছে কাউন্ট নকৰিম এনেকুৱা ৰুল আছে উলাব তেনেকুৱা ৰুল উলাব সোৱা যদি দশমিক থাকে ডেসিমেল পইণ্ট যদি থাকে বা ডেসিমেল নাম্বাৰ যদি হয় তেতিয়া হলে তুমি হেখত থকা জিৰো কাউন্ট কৰিবা আৰু প্ৰথম ৰুলটোতে পালা যে দুটা নন জিৰোৰ মাজত থকা জিৰোটো কাউন্ট কৰিবা তেতিয়া হলে ইয়াত টোটাল সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব মোক কমেন্টত লিখি দিব লাগে ফটাফট লাইভ চ্যাটটো লিখি দিব লাগে একচুয়ালি কমেন্ট নহয় পিছত বহুতেই কমেন্টটো কৰিবা থাকে বাৰ মোৰ ভাল লাগে যে এনেকুৱা ষ্টুডেন্ট আছে যিসকলে এটু বুজি নাপায় ভিডিওটো চাই থাকোতে যে এটু লাইভত চলি আছে নে মই লাইভটো ৰেকৰ্ডিং চাই আছো এটু খুব ভাল কথা বুলি মই কলো কিয়নো তেওঁলোকটা মানে এতিয়ালৈকে পুৰা ডিস্ট্ৰেকশন নাই মানে তেওঁলোকে ইমানেই মানে ইউটিউবৰ লগত তেওঁলোকৰ বেছি ৰিলেশন নাই যে কোনটো লাইভ চলি আছে আকৌ লাইভৰ ৰেকৰ্ডিং কেতিয়া চাই আছে সেই বস্তুটো বিশেষ ধৰিব নোৱাৰে কিন্তু আজি কালিলে চাগে পঢ়া হৈ গৈছে আজি 1-2 বছৰ আগলৈকে মই তেনেকুৱা ধৰণৰ কমেন্টস পাই থাকো যে মই লাইভত উঠি থকা কোৱেশ্চন বিলাকৰ আনসাৰ কমেন্টত টাইপ কৰি থকা মই পাই থাকো yes কোনোবাই কৈছে 8 ও কোনোবা নহয় সবে আনসাৰ দিছে মই জানো ন সবে আনসাৰ দিব পাৰিবা ভেৰি গুড চোৱা 1 2 3 4 5 6 7 8 yes 8 কিমান হ'ব 8 এনে মহুদু হা যদি এটো মই লিখিলো দেন 5 to 0 কোনোবাই জানা নিক মই চাও 57900 ইয়াত সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব কোনোবাই কব পাৰিবা নিক এটো আসলে 5 to 0.57900 এটো পইণ্টটো নাই মোক কোনোবাই ইনে আন্দাজত কব পাৰিবা নি বা কোনোবাই হেতু জানিবও পাৰা বা আমাৰ এপত যিসকল জয়েন হৈছে হয়তো ক্লাছ নোট লিখিয়ে লৈছা তেওঁলোকেও জানিব পাৰা জুনে নহক লাগে মোক মুঠতে আনসাৰটো লাগে ইয়াৰ ক্ষেত্ৰত সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব পাৰে ভুলকে হক গলত হি সহি লেকিন বল দো মানে বুজি পাইছা ভুলকে হক লাগে লেকিন কোৱা তোমালোকে কোৱা যে ইয়াত সিগনিফিকেন্ট ফিগাৰ তোমালোকৰ মতে কিমানটা হ'ব বাৰু এনে চাওচোন বা কিমান হ'ব কিমান হ'ব কোনবাই কৈছে 5 6 ওকে কোনবাই কৈছে 8 okay let me check ইয়াত কি হৈ গল 1 2 3 4 5 6 7 8 টোটাল 8 টা আছে কিন্তু ইয়াত যে এটা ৰুল বনালে যে হেখৰ জিৰো কিটা জিৰো হ'ব যদি ডেসিমেল পইণ্ট থাকে তাৰ মানে ডেসিমেল পইণ্ট নাথাকিলে চাগে কিবা এটা হ'ব সেই কাৰণে ইয়াত মেনশন কৰিছে যে দশমিক থাকিলে হেখৰ জিৰো কিটা ধৰা হ'ব তাৰ মানে কি দশমিক থাকিলে ধৰা নহয় নেকি yes দশমিক যদি নাথাকে হেতু এটা ৰুল আহিবই তেতিয়া আমি হেখৰ জিৰো কিটা কিন্তু কাউন্ট নকৰো সেই কাৰণে এই ৰুলটোৰ ইম্পৰ্টেন্স আছে আদাৰৱাইজ কোনো ইম্পৰ্টেন্স ইয়াৰ নাছিল যে হেখৰ জিৰো আমি কাউন্ট নকৰো কিন্তু যদি ডেসিমেল নাম্বাৰ হয় তেতিয়া হলে আমি হেখৰ জিৰো কিটা কাউন্ট কৰো ইয়াত আমি কাউন্ট নকৰো জুনে আনসাৰ দিছা 6 স্টাৰ্টাৰ শুদ্ধ হৈছে জুনে আনসাৰ দিছা 6 স্টাৰ্টাৰ কাৰণে শুদ্ধ হৈছে yes 6 will be the correct answer significant figure এটো নাম্বাৰত কিমান আছে 6টা আছে very good আইজো নেক্সট ইয়ালে 4 নম্বৰটো ৰুলে আমাক কি কৈছে চাবা if the number is less than 1 the zeros on the right of the decimal point are significant so প্ৰথমতে কোৱা হল এতিয়া আমি যেহেতু নতুনকে বহুতে ইংলিশ মিডিয়াম লৈছা সো আমি একেলগে গুটে খাৰিটো পঢ়িবলৈ চেষ্টা নকৰো আৰু মই ভাবো বেসিক আমি ইংলিশ খিনি সবে জানো স্টিল সায়েন্সৰ ভাষা ফিজিক্সৰ মানে কেমিষ্ট্ৰি ভাষাই অলপমান বেলেগ হৈ যায় সায়েন্স বুলিটো বাদেই দিয়া
প্ৰতিটো সাবজেক্টতে আমাৰ অকনমান ল্যাঙ্গুৱেজ বিলাক বেলেগ টাইপ হৈ যায় সো আমি বুজিবৰ কাৰণে অকনমান একেলগে নপঢ়ি গোটেই লাইনটো এটা এটাকে পঢ়ি যাম তাৰ মানে প্ৰথমতে যেটো বস্তু লাগে আমি আইডিয়া এটা পালো হেতু আমি নোট কৰিম আমাৰ মাথাত নোট কৰিম যে কৈছে কি যে if the number is less than 1 লগালক আমি বুজিম কোনবিলাক নাম্বাৰৰ কথা কৈছে একতকে সৰু সংখ্যা কোনবিলাক হ'ব পাৰে স্যাৰ একতকে সৰু সংখ্যা 0.01 হ'ব পাৰে 0.1 হ'ব পাৰে 0.000125002 এনেকুৱা নাম্বাৰো হ'ব পাৰে স্যাৰ আপুনি পিছত আৰু এটা 0 লগাই দিয়ক আৰু এটা লগাই দিয়ক আৰু এটা লগাই দিয়ক এটো হ'ব পাৰে মুঠতে পইণ্ট দি যিবিলাক ষ্টাৰ্ট হয় গোটেই নাম্বাৰ বিলাক লেস দেন 1 হয় নে নহয় এতিয়া এনেকুৱা এটা নাম্বাৰৰ তুমি মোক নিজে এক্সাম্পল দিব পাৰিবা নেকি যদি পাৰা তেতিয়াহলে টাইপ কৰি থৈ দিয়া থ্যাংক ইউ যদি পাৰা টাইপ কৰি থৈ দিয়া the zeros on the right of যদি এনেকুৱা নাম্বাৰ হয় কেনেকুৱা নাম্বাৰ হয় আমাৰ মাথাত হুমালে নাই কেনেকুৱা নাম্বাৰ হয় যে এনেকুৱা যদি নাম্বাৰ হয় যিবিলাক একতকে সৰু হয় তেতিয়া হলে zeros on the right of decimal points are significant এই decimal pointer হুফালে যিবিলাক 0 থাকিব হেবিলাকক তুমি significant হিচাপে ধৰিবা সো decimal point মানে দশমিক দশমিকৰ হুফালে কোনবিলাক আছে তুমি নিজে চোৱা ভালকে চোৱা দশমিকৰ হুফালে থকা 0 এটো ধৰিম দশমিকৰ ৰাইট সাইডে এটাটো 0 ৰ কথাই নাই আমি কিয়নো নন জিৰো বিলাক সব ধৰিমে কৈছে জিৰো কোনবিলাক ধৰিম হেতুহে হদিছো দশমিকৰ এ ফালে থকা 0 এটো ধৰিম দশমিকৰ এ ফালে থকা 0 এটো ধৰিম নে The zeros on the right of decimal point are significant but to the left of first non-zero পিছৰ লাইনটো পঢ়িলা প্ৰথম non-zero টোৰ লেফটে থকা ডিজিট are not significant তাৰ মানে প্ৰথম non-zero 0.000 প্ৰথমটো 0 নোপোৱা সংখ্যা কি প্ৰথমটো non-zero কি তোমালোকৰ ফলৰ পৰা আনসাৰ আহিছে -123 yes মাইনাস হ'ব পাৰে 0.00007 এনেকে 0.18230 ওকে ভেরি গুড ভেরি গুড সবে ধুনিয়া আনসার দি আছে এটা ইয়ালে আহা যে আমি যদি একতকে সৰু এটা নাম্বাৰ লৈ লওঁ একতকে যদি সৰু এটা নাম্বাৰ লৈ লওঁ সো কোনোবাই লিখিছে -127 yes এটো সৰু হয় বাট আমি ডেসিমেলত যদি চাওঁ আমি ডেসিমেল নাম্বাৰ হিচাপে যদি চাওঁ তেতিয়াহে এটো ৰুল আহিব দেই যে পইণ্টৰ ৰাইট সাইডে থকা 0 বিলাক ধৰিবানে ধৰিম এটো 0 ধৰিবানে ধৰিম এইকিটা 0 ধৰিবানে নধৰা এই ৰুলটোৰ মতে যদি ধৰা yes লিখা যদি নধৰা n লিখা তোমালোকক মই বুজাই দিয়া নাই বেছিকে বুজাই দিলে তুমি মোক আনসাৰ দিয়া প্ৰয়োজনে নাই কিন্তু মই বুজোৱাৰ আগতে কোনোবাই বুজি পাইছানি মই চাব বিচাৰিছো যে এই 0 কিটা তুমি ধৰিবানে নধৰা এই ৰুলটোৰ মতে সে yes or no চাওচোন কোনে পাৰা মই তোমালোকৰ মই চাই ল তোমালোকে কোনে মোক কি লিখি দিয়া মই চাই লম বঢ়িয়াকৈ মই বহি লৈছো কোৱা চাও কোনবাই কৈছে নো মই 0 কিটা ধৰিম নে নধৰিম কৈছে নো অনুষ্কা নো চন্দ্ৰমিতা নো সুমন নো দীপিকা নো আও অন্দীপ সব সুখা লৰছিলি হে সব টেঙৰ আছে দে ইয়াতে yes আমি এটো ধৰিব ন yes মানে তোমালোকৰ আনসাৰটো yes বাট একচুয়াল আনসাৰটো নো ওকে কাৰেক্ট হৈছে কিয়নো এই লাইনটোত মোক এটা কথা কৈছে যে ডেসিমেলটো ৰাইট সাইডৰ 0 ধৰিবা মই মানি লৈছো বাৰু কিন্তু ফাৰ্স্ট যেটো নন জিৰো ডিজিট তাৰ লেফট সাইডে থকা বিলাক ধৰিব নোৱাৰে লেফট অফ ফাৰ্স্ট নন জিৰো প্ৰথমটো নন জিৰো কি হৈছে 1 তাৰ লেফট সাইডে আছে নে নাই সো তাৰ লেফট সাইডে থকা যে বিলাক 0 হেবিলাক হেনু কাউন্ট বলে নকৰে তেতিয়াহলে মই যদি তোমাক সুধো নাম্বাৰ 1 টু সিগনিফিকেন্ট মানে ফিগাৰ কিমান আছে তোমালোকৰ ফালৰ পৰা আনসাৰ আহিব লাগে কিমান আছে বাৰু কিমান আছে সোৱা ইয়াত কিমান আছে তোমালোকৰ মতে কিমান আছে 0.01 টা সিগনিফিকেন্ট ফিগাৰ কিমান আছে মই তোমালোকৰ আন্ডাৰষ্টেণ্ডিং লেভেলটো মই জানি যাব বিচাৰিছো যদি তুমি কোৱা যে দশমিকৰ হুফালৰ 0 ধৰিম কিন্তু প্ৰথম যেটো নন জিৰো নাম্বাৰ তাৰ বাওফালৰ নধৰো তেতিয়াহলে ইয়াত সিগনিফিকেন্ট ফিগাৰ কিমান আছে মই চাও কাৰ দম আছে এটো আনসাৰ দিব পাৰা কাৰ দম আছে মই চাও বাহ অনুষ্কাই প্ৰথম আনসাৰ দিছে দেই আৰু শুদ্ধ হৈছে তাৰ পিছত বহুতে আনসাৰ দি আছে 1 হ'ব yes 1 বিকজ এইটো প্ৰথম নন জিৰো তাৰ লেফট সাইডে থকা 0 বিলাক তুমি কাউন্ট নকৰা গতিকে ইয়াত কিমান হ'ব 1 সেকেন্ডটোত কিমান হ'ব দশমিকৰ পিছত এটো দশমিকৰ এই ইয়াৰ আগত থকা 0 আমি কাউন্ট নকৰো সো 1 এতিয়া এটো কলেহে মই বুজি পাম যে কোনে কিমান ভালকে বুজি পাইছে নাম্বাৰ 3 টোত কোৱা সিগনিফিকেন্ট ফিগাৰ কিমানটা আছে চাও নাম্বাৰ 3 টোত কোৱা সিগনিফিকেন্ট ফিগাৰ কিমানটা আছে এবিলাক মোৰ কোনো এক্সাম্পলত নাই মোৰ মাথাত যি আহিছে মই তাকে লিখি দিছো কোৱা মইও নাজানো মই নিজে কাউন্ট কৰি চাব লাগিব এটা কিমান আছে মই চাই থওঁ বাৰু দেই ওকে মই আনসাৰ পাই গলো তোমালোকৰ আনসাৰ দিয়া প্ৰথমটো কাৰেক্ট আনসাৰ জুনে দিছে হেয়া হৈছে অন্নদীপ
অনদীপে দিছে তাৰপিছত আৰু বহুতৰ আনসাৰছ আহিছে ইয়েস 9 কেনেকৈ 9 হ'ব চোৱা এইটো 0 নহয় এইটো 0 নহয় কেলে নহয় প্ৰথমটো নন জিৰোৰ লেফট সাইডে থকাবিলাক আমি কাউন্ট নকৰো এইটো 0 হে চাব লাগে বাকিবোৰটো হ'বই এইটো 0 হ'ব এইটো 0 হ'ব এইটো 0 হ'ব কেলে হ'ব স্যাৰ কেলে ডেসিমেল পয়েন্ট থাকিলে আমি হেখৰ 0 বিলাক কাউন্ট কৰো ট্রাইলিং জিৰোস 1 2 3 এইকিটা গুটেকিটা কাউন্ট হ'ব তেতিয়ালে ইয়াৰ পৰা ইয়ালৈকে যিমান আছে হেয়াই হ'ব তাৰ মানে 1 2 3 4 5 6 7 8 9 yes 9 তোমালোকে ক্লাসটো কৰি বুজি পাইছা যে মোৰ হেতু বস্তুৱে ভাল লাগিছে যেটো প্ৰথমটো ক্লাছত তোমালোকৰ ইমান ধুনীয়া ৰেসপন্স কোনো ৰৈ থকা নাই যেতিয়া কোৱেশ্চন দিছো লগালগ ফটাফট তোমালোকৰ আনসাৰছ আহি আছে okay next to le jao ha next to ki ase saba the terminal or trailing mane hoise ekdom hekhot thoka ba terminal ekei kotha ha zeros in a number without a decimal point are not significant moi je koisilu je decimal point or hekhot thoka bilak significant hoy boli je koise it means decimal point na thakile ki hobo etu rule di dile suppose tumi kola je 52900 tetale 0 kita count nokora তাৰ মানে যদি ডেসিমেল পয়েন্ট নাই তেতিয়া হলে ইয়াত তুমি হেখৰ 0 কিটা কাউন্ট নকৰা সো সব 0 ক লৈ বনি আছে দেখিছা নাই যেনিবা মই কলো 5.2900 তেতিয়া হলে তুমি হেখৰ 0 কিটা কাউন্ট কৰিবা নে নকৰা আৰু ইয়াৰ ক্ষেত্ৰত সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব ইয়াৰ ক্ষেত্ৰত কিমান হ'ব কমা দি লিখি দিয়া যেনেকৈ তোমালোকে লিখা x, y এনেকৈ দিবা নালাগে x, y এনেকৈ ধৰিলোৱা তুমি ধৰিমা লিখিলা বলে 2, 3 এনেকৈ ধৰণে নিলিখা জানো আনসাৰটো সো লিখি দিয়া মই প্ৰথমটোৰ আনসাৰ বুলি কাউন্ট কৰিম মানে কনসিডাৰ কৰিম আৰু সেকেন্ডটোৰ আনসাৰ বুলি মই কনসিডাৰ কৰিম সো ইয়াত আমি যিখিনি ইন্টাৰেকশন কৰিছো আমাৰ এপত আৰু মজা তোমালোকে ডাইৰেক্টলি ইয়াত ৰেজ হেণ্ডৰ এটা অপচন আছে ক্লিক কৰিলা সো লগালগ মই এলাউ কৰিলো তুমি ভয়েস অন কৰি মোৰ লগত কথা পাতি তুমি আনসাৰছ কৰিব পাৰিবা তুমি ডাউট ক্লিয়াৰ কৰিব পাৰিবা হেতুত আৰু মজা আছে বাট এটো তোমালোকে যদি পুৰা মোৰ লগত মানে ইন্টাৰেক্ট কৰি থকা ক্লাছটো কৰি মজা লাগিব তোমালোকে সবে আনসাৰ বিলাক দিব ট্ৰাই কৰা ইয়েস ভেৰি গুড আনসাৰ আহি গৈছে প্ৰথম কাৰেক্ট আনসাৰটো কাৰ পৰা আহিছে মই চাই ল প্ৰথমতে মই নিজে আনসাৰটো চাই ল কিমান হ'ব ওকে ইয়েস সো প্ৰথমটো কাৰেক্ট আনসাৰ আহিছে সুমনৰ পৰা প্ৰথমটো কাৰেক্ট আনসাৰ সুমন আৰু তাৰ পিছত এখুপা মানে আনসাৰ কৰিছা থ্যাংক ইউ অল যিসকলে ৰেসপন্স কৰি আছা সো ইয়াতে যদি তুমি চাবলৈ যোৱা ইয়াত এই 0 কিটা কাউন্ট নহব স্যাৰ যদি কাউন্ট নহয় তেতিয়া হলে 3 এটো আপুনি কৈ থৈছিলে 3 তাৰ পিছত ইয়াত যদি চাই ইয়াত কিন্তু এই 0 কিটা কাউন্ট হ'ব কিয়নো এটো ডেসিমেল পয়েন্ট সো আমি কম 1 2 3 4 5 ইয়াত হ'ব 5 তাৰ মানে তোমালোকৰ জুনে লিখিছা যে প্ৰথমটোৰ বাবে 3 আৰু তাৰ পিছৰটোৰ বাবে 5 তোমাৰ আনসাৰ কাৰেক্ট হৈছে বঢ়িয়া পাৰিছা নেক্সট যাও এখিনলৈকে বিন্দাস সবে বুজি পাইছো একবাৰ show your thumbs up যদি সবে ধুনীয়াকৈ বুজি পাই আছা এক ঘুট পানী খাই ল মো খাই ল ঠিক আছে নেক্সট আমি বেলেগ কিবা বস্তু পঢ়িব গৈ আছো এইটো টপিকৰে বাট অলপমান বেলেগ বঢ়িয়া আহিছো ইয়ালে find the number of significant figures in the following ইয়াত significant figure কব লাগে 1 পটাপট আনসাৰ লিখিব ট্ৰাই কৰা 1 2 3 4 কোৱা কমা দি লিখি যাবা বা এনেকৈ লিখি যাবা 1 ইমান 2 ইমান 3 ইমান 4 ইমান লিখা আৰু তোমালোকক মই টাইমাৰ লগাই দিছো লিখা টাইমাৰ লগাব লাগিব টাইমাৰ কি ওলালে এটো সৰি কিমান লাগিব সময় 2 মিনিট your time starts now মই আঁতৰি দিছো তোমালোকে লিখা আনসাৰ কিটা লিখি দিয়া মোক বঢ়িয়া আনসাৰ আহিলে নালাগে ইমান সময় তোমালোকক ইমান সময় এনে দিলো कुछ ज्यादा ही हो गया टाइम नहीं 2 मिनिट नालागे মই স্টপ কৰি দিলো পজ কৰি দিলো প্ৰয়োজন নাই yes
সবে আনসাৰ দিলাই আৰু মই কি 2 মিনিট কৰিম এতিয়া ইমান ধুনীয়াকৈ বুজিয়ে পাই গলা সো ইয়াতে পিছৰ জিৰ' কেইটা আমাৰ নাহে কিয়নো দশমিক নাই ইয়াত হ'ব 1 মই এনেকৈ লিখি দিছো আৰু দেই বুজি পাবৰ কাৰণে ইয়াতে যেহেতু ডেসিমেল পইণ্ট আছে কিন্তু ইয়াৰ প্ৰথম নন জিৰ' 2 গতিকে তাৰ আগৰ জিৰ' কেইটা নাহে সো 1 2 3 4 হ'ব সো 1 4 কাৰেক্ট ইয়াত এই মাজত থকা জিৰ'টো আহে ডেসিমেল থাকিলে হেখৰ কেইটাও আহে সো 1 2 3 4 5 6 7 1 4 7 ইয়াত পইণ্ট আছে গতিকে পিছৰ জিৰ' কেইটা আহিব 4 + 2 কিমান হ'ল 4 + 1 টোটাল 5 পাঁচটা ইয়েস 1 4 7 5 জনে জনে দিছা কাৰেক্ট তোমালোকৰ আনসাৰ্স কাৰেক্ট হৈছে ভেৰি গুড পাৰিছা হল হল নেক্সট যাও সো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট হা বহুত এটা ইম্পৰ্টেন্ট পইণ্ট কি কোৱা হৈছে ইয়াত মন কৰিবা চাবা দেই ইয়াতে কোৱা হৈছে এনেকৈ ধৰণেৰে the choice of change of different units does not change the number of significant digits or figures in a measurement এটা জোখমাখত তুমি যদি কি চেঞ্জ কৰি দিয়া ইউনিটটো চেঞ্জ কৰি দিয়া হি তাৰ নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিট বা নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰটো চেঞ্জ কোনো নকৰে স্যাৰ বুজি পোৱা নাই সেই কাৰণেটো এক্সাম্পল দিছো এক্সাম্পল কি এটা লেংথ কিমান ইমান সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ 2.308 সেন্টিমিটাৰ ইয়াৰ সিগনিফিকেন্ট ফিগাৰ কিমান আছে বুলি কোৱা হৈছে 4 হয়তো আকৌ 4 1 2 3 4 এটাটো বুজি পালা now if we convert the same length into millimeter meter or micrometer এতিয়া মই যদি এটাক চেঞ্জ কৰো হা মই যদি কি কৰো এই 2.308 সেন্টিমিটাৰ আছে তাক যদি মই মিলিমিটাৰলে মানে কি কৰো মানে চেঞ্জ কৰো সো 2.308 into 10 কৰি দিলে হি মিলিমিটাৰ গুছি গল তেতিয়ালে ইয়াৰ পৰা আহিব 23.08 মিলিমিটাৰ সো তুমি যদি সোয়া ইয়াত তুমি কি কৰিছা তুমি চেঞ্জ কৰিছা তাৰ ইউনিটটো যে আসিলে সেন্টিমিটাৰত লৈ গলো মিলিমিটাৰত আসিলে সেন্টিমিটাৰত লৈ গলো মিলিমিটাৰত সোয়া ডিপিপি মানে হৈছে ডেইলি প্ৰেক্টিস প্ৰবলেম আৰু মই যদি ক্লাছতে তোমালোকক প্ৰবলেম প্ৰেক্টিস কৰাইছো তেতিয়ালে আকৌ এক্সট্ৰাকে প্ৰয়োজন নাই এখিনি কৰিলে হ'ব এখিনি বস্তু এখিনি কৰিলে হ'ব কিবা যদি আৰু বেলেগ কিবা টপিকত থাকে তেতিয়ালে মই দি দিম সোয়া ইয়াত মই কোৱেশ্চন হুদিবলৈ পৰানি তোমালোকে আনসাৰস দিয়ে আছে গতিকে ইয়াৰ ওপৰত আৰু এক্সট্ৰা ডিপিপি দিব প্ৰয়োজন নাই সো এতিয়া ইয়াক যেতিয়া মই মিলিমিটাৰলে লৈ গুছি গলো এতিয়া সিগনিফিকেন্ট ডিজিট কিমানটা আছে ইয়াত কিমানটা আছিল 1 2 3 4 5 কিমানটা আছিল পাঁচটা আছিল ন 1 2 3 4 সৰি 4 কিমান আছিল 4 ইয়াৰ ক্ষেত্ৰত কিমানটা আছে স্যাৰ 1 2 এটো 0 আহিবনে আহিব দুটা নন জিৰ' মাজত আছে আহিবই ডেসিমেল বাদে দিয়া দুটা নন জিৰ' মাজত আছে আহিবই সো এটো 1 2 3 4 কিমানটা আছে 4 সিগনিফিকেন্ট ডিজিট 4 স্যাৰ যদি আমি মিটাৰলে কনভাৰ্ট কৰো কিমান আছিল আমাৰ হাতত আছিল 2.308 সেন্টিমিটাৰ আছিল মই যদি মিটাৰলে কনভাৰ্ট কৰো আৰু স্যাৰ সেন্টিমিটাৰক মিটাৰলে নিবলে আপুনি 100 এৰে ডিভাইড কৰি দিও ওকে কৰি দিলো 100 এৰে ডিভাইড কৰি দিলে ই মিটাৰলে যাব কিমান হ'ব দুটাৰ আগত দশমিক আহিব 0.03308 ইয়াত তুমি ডেসিমেল নাম্বাৰ তুমি দেখিছা এটা ডেসিমেল নাম্বাৰ গতিকে ইয়াৰ ক্ষেত্ৰটো সিগনিফিকেন্ট ডিজিট যদি তুমি চাবলে যোৱা ইয়াৰ ক্ষেত্ৰটো যদি তুমি সিগনিফিকেন্ট ডিজিট চাবলে যোৱা কোনটো ভুল হৈছে নেকি কোনটো ভুল হৈছে মই এবাৰ জনাই দিবা জুবলি তেতিয়া মই চেক কৰিব লাগিব ওকে সো ইয়াৰ ক্ষেত্ৰত 1 2 3 4 ঠিক আছে ইয়াৰ ক্ষেত্ৰত কিমান হ'ব কোনটো বস্তু কলা স্যাৰ এতিয়া জয়েন কৰিছো স্যাৰ প্লিজ জয়েন কৰিছো কি কৈছা বস্তুটো দেৰিকে জয়েন কৰিছা ক্লাছত ৰেকৰ্ডিংটো চাই লবা যদি দেৰিকে জয়েন কৰা হৈছে ৰেকৰ্ডিংটো চাই লবা কোৱা কোনোবাই কৈছে কিবা ভুল হৈছে হা নাম্বাৰটো 2.308 এক মিনিট ঠিক আছে মই এটা বস্তু চালো তাৰ মানে ঠিক আছে কোনটো কথা কলা ও আচ্ছা এইটোৰ কথা কৈ আছা ওকে মই এতিয়াহে গম পাইছো এইটো 2 হ'ব ঠিক আছে 2.308
একে ওলাব বাৰু ষ্টিল ওকে 2.308 তেতিয়াহ'লে 0.02 হ'ব আৰু হয়নে নহয় 0.02 হ'ব ওকে 0.02308 তাৰ ক্ষেত্ৰত সিগনিফিকেন্ট ডিজিট কিমান হ'ব স্যাৰ 4 হ'ব কেলে 4 হ'ব কেলে 4 হ'ব এটো যদি পইণ্ট থাকে তো 1 2 3 4 কিয় নন জিৰোৰ লেফট সাইডৰ আমি নাম্বাৰ 0 কাউন্ট নকৰো নহয় সো ইয়াটো কিমান আহিব 4 সো তুমি যিমানেই ইউনিট চেঞ্জ নকৰা লাগে তাত কিহৰ চেঞ্জ অহা নাই তাত কোনো ধৰণৰ নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰৰ চেঞ্জেস অহা নাই স্যাৰ এটা কথা আপুনি মাইক্ৰোমিটাৰটো নকৰাকে না যাব কিয়নো এটো আমাৰ অচিনাকি লাগিছে হেতু কৰি দিম মাইক্ৰোমিটাৰটো কৰি দিম এটোটো চাই ল এটা আমাৰ অলৰেডি গম পালো যে 2.308 সেন্টিমিটাৰ মানে মিটাৰত যদি লিখা 0.02308 মিটাৰ এইটোকে মই চাই লিখি দিছো এটা তুমি যদি মাইক্ৰোমিটাৰত নিব বিচাৰা সদায় কিহেৰে মাল্টিপ্লাই কৰি দিব লাগিব 10 টু দি পাৱাৰ 6 এৰে মিটাৰৰ পৰা মাইক্ৰোমিটাৰলৈ নিবলে আৰু মাইক্ৰোমিটাৰৰ পৰা মিটাৰলৈ নিবলে 10 টু দি পাৱাৰ -6 এৰে মাল্টিপ্লাই কৰিব লাগিব ওকে ইমান এটুক মাইক্ৰোমিটাৰ বুলি কোৱা হয় সো ইউ টু নিস্তাকে লিখিলা তাকে তো দীঘল কৰিলা এটো মাইক্ৰো এটো মিটাৰ সো এতিয়া যদি তুমি কৰা আৰু 6টা কি হ'ব গেট মানে যেটো পইণ্ট আছে এটো 6টা পিছলৈ গুছি যাব আৰু 1 2 3 4 5 6 তাৰ মানে কিমান হ'ব 23080 মাইক্ৰোমিটাৰ তো ইয়াৰ ক্ষেত্ৰত তুমি কিমানটা আছে বুলি কবা স্যাৰ a to 0 ইয়াতে কাউন্ট নহয় কেলে কাউন্ট নহয় মানে এটা কি নাম্বাৰ হয় এটো আমাৰ সৰি ডেসিমেল নাম্বাৰ হয় আৰু তাৰ লাষ্টৰ 0 টো ডেসিমেল নাম্বাৰ নহয় দশমিক নাই লাষ্টৰ 0 টো গদিকে নাহে সো ইয়াৰ ক্ষেত্ৰটো কিমান হ'ব 4 এই বস্তুটো সে yes or no বুজি পালো নাই সবে এটা এটা ইম্পৰ্টেন্ট পইণ্ট হয় যে আমি যদি ইউনিট বিলাক চেঞ্জও কৰি দিও তেতিয়াহলে আমি তাৰ নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰছত বা নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিটত কোনো ধৰণৰ চেঞ্জেস আনিব নোৱাৰো ওকে সেই বস্তুটো আমি ইয়াতে বুজি পাব লাগে ওকে ক্লিয়াৰ বাকি ক্লাস আকৌ ইউটিউবতে আহি যাবা আমাৰ ইউনিট এন্ড মেজারমেন্টৰ 3টা ক্লাস হ'ব তাৰ পিছত আকৌ নেক্সট যেটো চেপ্টাৰ হ'ব হেতু চেপ্টাৰ ইউটিউবত হয় তাৰ পিছৰ পৰা খালি আমাৰ ক্লাস এপত হৈ যাব এপত জয়নিং অলৰেডি চলি আছে তোমালোকে যিমান পৰা সোনকালে জয়েন হৈ লোৱা আৰু 10 দিনলৈকে আমাৰ কুপনটো আছে আৰু জয়েন অকল কুপনটোৰ কাৰণে নহয় তোমালোকে জয়েন হোৱাৰ লগালগ ফুল কোৰ্সটো পাই যাবা বহুতে আগৰ পৰা ভিডিও চাই এডভান্স হৈ আছে লাইভত অহাৰ আগতে যদি তুমি দুটা তিনটা ভিডিও চাই এডভান্স হৈ আছা কাৰবাৰটো দুটা তিনটা চেপ্টাৰো কমপ্লিট হৈ যাবগে চাগে গতিকে হেখিনি তোমাৰ কাৰণে বহুত লাভ হ'ব বুজি পাইছানে একবাৰ চেপ্টাৰটো যদি চাই কেনেবাকে লাইভত আহি গৈছা আৰু চোৱা ৰেকৰ্ডেড কোৰ্সটো এনেকুৱা তাত থকা ৰেকৰ্ডেড কোৰ্সটো প্ৰিভিয়াস ইয়াৰৰ লাইভ ক্লাস বিলাকৰ ৰেকৰ্ডিং কোনোবাই যদি কোনোবাটা চেপ্টাৰ তাত আগতেকে চাই শেষ কৰি থৈছা হি ইভেন লাইভত নাহিলেও হেতু বুজি পাই যাবা কিন্তু এতিয়া তোমাৰ হাতত যথেষ্ট টাইম আছে যাৰ ক্লাস স্টাৰ্ট হৈছে সো যদি কোনোবাই লাইভত চাইও আছে ষ্টিল তুমি ক্লাসত আহিবা লাইভত আহিবা ৰেকৰ্ডিং যদি চাইছা বুজি পাইছা কিনো ক্লাস জাস্ট স্টাৰ্ট হৈছে সো এটা বস্তু লাইভত চালা ভালকে বুজিলা আকৌ যদি মানে ৰেকৰ্ডিং চালা ভালকে বুজিলা আকৌ লাইভত যদি চাই দিয়া সেই বস্তুটো আৰু তোমাৰ মাথাত একদম 100% সোমাই যাব তো এক্সামৰ আগত দুই একবাৰ ৰিভিজন কৰিলে কাম খতম বায়োলজিৰ ক্লাস এপত হ'ব আৰু এপত তুমি জয়েন কৰিব পৰাকে হ'ব হেতু চিন্তা নকৰিবা বায়োলজিৰ ক্লাস প্ৰথম গেটাও প্ৰথম চেপ্টাৰটো তোমালোকে এপত সবে জয়েন কৰিব পৰাকে হ'ব এপটো ডাউনলোড কৰিলে হ'ল হেখিনি পেড ক্লাস নহয় মানে প্ৰথম চেপ্টাৰটো ক্লাসখিনি পেড ক্লাস নহয় যদিও এপত হ'ব তুমি ডাইৰেক্টলি এপত গৈ এপতে জয়েন কৰি ক্লাসখিনি কৰিব পাৰিবা এপটো ডাউনলোড কৰি ৰাখিলে হ'ল বায়োলজি ক্লাসও কৰিব পাৰিবা ফ্ৰীকে প্ৰথম চেপ্টাৰটো কৰি চাই লওঁচোন আকৌ পিসিএমবি কম্বোটোৰ কথা মই বাৰু লাষ্টত অকনমান কৈ দিম পেমেন্ট কেনেকে দিবা এপটো জাস্ট খুলিলেই হ'ল এপটো ওপেন কৰিলে কোৰ্সত যাবা তাতে বাই নাও অপচন আহি থাকিব দুটা ধুনিয়া অফাৰ আছে আৰু এটা গুটে বছৰটো চলিবলগীয়া অফাৰ আছে মই কৈ যাম বাৰু আমি প্ৰথমতে টপিক খিনি কমপ্লিট কৰি লওঁ এ লেণ্ড ইজ ৰিপৰ্টেড লাইক এটো বহুত ইম্পৰ্টেন্ট এটা কথা আকৌ কোৱা হৈছে চাবা তোমালোকৰ খেলিমেলি লাগিব পিছত যেতিয়া তোমালোকে যিকোনো এটা কোৱেশ্চন পাবা 11 নহয় 12 তো যেতিয়া পাবা এই বস্তুটো তোমালোকৰ খেলিমেলি লাগিব বা তোমালোকৰ খেলিমেলি আজিলৈকে লাগি আছিল চাগে যে স্যাৰ আমিনো 4.7 মিটাৰ বুলি নিলিখি কিতাপখনে আমাক কেলে 4.700 মিটাৰ বুলি দিছে কেতিয়াবা দেখিবা 3.5 বা 5.0 মিটাৰ বুলি দিছে কিন্তু 5 মিটাৰ বুলি দিয়া নাই এনেকুৱা বহুত কোৱেশ্চনছ তোমালোকে পাইছা
যে ফোকেল লেংথ 5 মিটাৰ বুলি নিদি 5.0 মিটাৰ 3 মিটাৰ বুলি নিদি 3.0 মিটাৰ 2.0 এনেকে দিয়ে কেলে দিয়ে ন স্যাৰ এটো কি নেসেসারি নেকি সো সেই বস্তুটোৰ আনসাৰ তোমালোকে ইয়াতে পাবা সেই বস্তুটোৰ আনসাৰ ইয়াতে পাবা ওকে ওকে সো এটো বস্তু সবে ফেস কৰিছা নাই বাৰু আজিলৈকে যে আমি তেনেকে ধৰণে লিখো দেখিছা নাই তোমালোকে দেখিছা চাগে ন হা আমি ভাবো 0.0 এটো নিলিখিলেও হয় আমি আৰু জেনাৰেলি আমি অংকটো কৰতে আকৌ 5.0 বুলি ধৰিও নল আমি 5 বুলি ধৰিলে কামটো চলি যায় আমাৰ কামটো কিন্তু একচুয়াল মিনিংটো কি হৈছে চাবা দে যে আমি লেন্থ ইজ ৰিপৰ্টেড লাইট তাৰ মানে এটা লেন্থ আমি এনেকে ৰিপৰ্ট কৰিছো দেখুৱাইছো যে ইমান মিটাৰ বাট নট লাইক 4.7 মিটাৰ কিহৰ বাবে তেতিয়া তোমালোকে ধুনিয়াকে এতিয়া এটা বস্তু চাই লবা সো সাপোজ মই 4.7 মিটাৰটোক সেন্টিমিটাৰলৈ নিউ হা 4.7 নহয় 4.700 মিটাৰটোক মই সেন্টিমিটাৰলৈ নিউ কি কৰিম মই 100 এৰে মাল্টিপ্লাই কৰি দিলো সিম্পলি সেন্টিমিটাৰত গুছি যাব দুটা পিছত পইণ্ট গুছি গল 470.0 সেন্টিমিটাৰ আৰু ইয়াত যদি তুমি সিগনিফিকেন্ট ফিগাৰ চাবলৈ যোৱা এই নাম্বাৰটোত কিমান হ'ব ডেসিমেল আছে 1 2 3 4 হ'ব চাৰিটা আছে আৰু ইয়াত যদি চোৱা ইয়াতো ডেসিমেল পইণ্ট হয় গতিকে পিছৰ জিৰোটো কাউন্ট হ'ব এইকিটা কাউন্ট হ'ব 4 1 2 3 4 চাৰিটা 4 মিলি আছে 4 মিলি আছে ওকে এতিয়া যদি মই এটা কাম কৰো হা যে ইয়াক যদি মই মিলিমিটাৰলৈ লৈ যাওঁ মই ডাইৰেক্টলি এটোৱে দেখাও হা যদি কেনেবাকে মই ইমান মিটাৰক মিলিমিটাৰলৈ লৈ যাওঁ তোমালোকে জানা মিলিমিটাৰলৈ নিবলে আমি কিমান কৰিব লাগিব 1000 এৰে মাল্টিপ্লাই কৰিব লাগিব সো 1000 এৰে যেতিয়া মাল্টিপ্লাই কৰি দিবা মিলিমিটাৰলৈ গুছি যাব আৰু মিলিমিটাৰলৈ যাওঁতে ইয়াত আৰু তিনটা পিছতে পইণ্টটো লৈ যোৱা এইটো ক'ত গৈ পাব 4700 মিলিমিটাৰ এতিয়া ইয়াৰ ক্ষেত্ৰত তুমি নাম্বাৰ অফ সিগনিফিকেন্ট মানে ফিগাৰ কিমান বুলি কবা মোক আনসাৰটো পটকে দি দিয়াছোন 4700 মিলিমিটাৰৰ ক্ষেত্ৰত তুমি নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ কিমান বুলি কবা মোক পটকে দি দিয়াছোন সো স্টুডেন্ট বিলাকে ডাইৰেক্টলি ফোন কৰিলে হেতু প্ৰবলেম হয় এতিয়া ফোন কৰি আছে কেবাজনো স্টুডেন্টে কিন্তু মই লাইভত আছো কেনেকে ৰিসিভ কৰিম হেকাৰণে ফোন কৰিবা যদি ৰিসিভ কৰিব নোৱাৰো এটলিষ্ট WhatsAppত মেছেজ এটা হলো দি ৰাখিবা যে আমুকটো কাৰণত স্যাৰ ফোন কৰিছিল আপোনাক জনাবচোন সো মই যদি দেখো যে কাৰণটো এনেকুৱা মই ফোন কৰিলেহে বুজাব পাৰিম মই কল বেক কৰি বুজাই দিম তেতিয়া এটা ফোন কৰি আছে মই কেনেকে ৰিসিভ কৰিম সেই কাৰণে তোমালোকে কৰিবা ফোন কৰিবলৈ মই মনা কৰা নাই বাট যদি মই ৰিসিভ কৰা নহয় WhatsAppত কিন্তু তোমালোকৰ কোৱাৰিটো হুদি ৰাখিবলৈ নাপাহৰিবা ওকে কি কোৱাৰি আছে তোমালোকে হুদি ৰাখিবা ওকে 2 বুলি কৈ আছে ইয়েস 2 বুলি কৈছে ভুলটো তাতে হৈ যায় সোৱা ইয়াত সিগনিফিকেন্ট ফিগাৰ 2 আৰু তোমালোক ভুল নহয় তোমালোক কাৰেক্ট যে ইয়েস স্যাৰ পিছৰ জিৰো কিটাটো আমি ধৰিব নালাগে কিন্তু তোমাক এটা বস্তু ইয়াৰ আগৰ টপিকটোৱে কৈছিলে যে তুমি যদি ইউনিট টু চেঞ্জ কৰা সিগনিফিকেন্ট ফিগাৰ চেঞ্জ হ'ব নোৱাৰিব এটো এটা ৰুল হয় এতিয়া তুমি যদি কৈছা যে ইয়াত তোমাৰ মিটাৰৰ পৰা তুমি মিলিমিটাৰ সেন্টিমিটাৰলৈ নিছা ওকে মিলিমিটাৰলৈ নিউতে তুমি দেখিছা যে 2 হৈ গৈছে সিগনিফিকেন্ট ডিজিট তো এটোটো আউট অফ দা ৰুল হৈ গল সো সেই কাৰণে তোমাক লিখুতে এনেকে যেতিয়া লিখি দিব তাৰ অৰ্থটো কি বুজি পাবা যে 0.00 নিদিয়া হলো হলটেন কিন্তু দি দিছে তাৰ অৰ্থটো এটো যে তুমি সিগনিফিকেন্ট ফিগাৰ যে নোলাক লাগে তুমি চাৰিটা কনসিডাৰ কৰিবই লাগিব তাৰ মানে সেই কাৰণে ইয়াত এটো দিয়া আছে যে 4700 মিলিমিটাৰত সিগনিফিকেন্ট ডিজিট আমি কিমান বুলি ধৰিম 4 বুলিয়ে ধৰিম যদি হে তোমাক কোৱেশ্চনটোত এনেকে দি থোৱা থাকে যে ইমানক কনভাৰ্ট কৰা বস্তুটো ক্লিয়াৰ হৈছে নাই ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখি দিয়া বা থাম্বস আপ ফলো কৰি দিয়া মই একেটাই বুজি পাম কোৱা এটো বস্তু ক্লিয়াৰ হৈ গল কিহৰ কাৰণে আজিলৈকে তোমালোকে 3.0 বুলি লিখিছিলা 3 বুলি লিখা নাছিলা 2.0 লিখিছিলা 2 লিখা নাছিলা তাৰ আনসাৰটো এটো বুজি পাইছা yes এটো আউট অফ দা ৰুল হৈ গৈছে গল কিন্তু আউট অফ দা ৰুলটোৰ কাৰণে এটা ৰুল বনাই ৰাখিছে যে যদি এনেকুৱাকে ধৰিবলৈ হয় তেতিয়া মই কিন্তু ৰিপ্ৰেজেন্ট কৰোতে এনেকে কৰিম এনেকে ৰিপৰ্ট কৰিম এনেকে ৰিপৰ্ট কৰিলেহে মই এটো 4 বুলি ধৰিম আদাৰৱাইজ মই নধৰো বুজি পাইছা বুজি নাই পোৱা সোৱা যেতিয়া তোমাক 4.7 বুলিও তোমাক দিব পাৰিলেহেঁতেন তোমাক যদি কলেহেঁতেন যে 4.7 মিটাৰক তুমি মিলিমিটাৰলৈ কনভাৰ্ট কৰা তেতিয়া তুমি জি মন যায় ধৰা তাত তুমি দুটা সিগনিফিকেন্ট ফিগাৰ ধৰিবা যদি কয় যে 4.700 ইট মিন্স ইয়াত কেটা আছে চাৰিটা আছে সো তুমি জলে কনভাৰ্ট নকৰা লাগে তুমি চাৰিটা ধৰিব লাগিব কিন্তু ইয়াত হিসাব মতেটো ৰুল মতে একিটা ধৰিব নালাগে সো সেই কাৰণে হেতু দি দিছে যে মই জানো যে ৰুল মতে ই জিৰো কিটা নধৰিব মই এটা কাম কৰো মই 4.700 বুলি তাক ৰিপৰ্ট কৰো ইমান মিটাৰ বুলিহে মই দিম তেতিয়া হি গম পাব যে এই জিৰো কিটা এনে দিয়া নাই
এইটো ধৰিবৰ কাৰণে দিছে যে ইয়াত যদি শেষতো থাকে বাট সিগনিফিকেন্ট ফিগাৰ মই চাৰিটাই ধৰিব লাগিব সেই বস্তুটো বুজাই দিছে তাৰ মানে কোৱেশ্চনটোৱে বুজাই দিব ওকে সুপাৰ ক্লিয়াৰ ওকে বঢ়িয়া নেক্সট চোৱা সো নেক্সট আমাৰ মেবি আজিলে বস্তুখিনি হে গৈছে মই দুটা বস্তু এটাই কলো যে ক্লাছত জয়েন কেনেকৈ হবা এপটো খুলিবা বায়োলজি ক্লাছ স্পেশালি যিখিনি ডেমো ক্লাছ আমাৰ ডাইৰেক্টলি এপত হ'বলৈ গৈ আছে খুলিবা ডাইৰেক্টলি বায়োলজিৰ তোমালোকে ইয়াতে জয়েন ক্লাছ বুলি দেখি পাবা ডাইৰেক্টলি দেখি পাবা সো হে এটো বায়োলজি বুলি নহয় সবতে দেখি পাবা যিবিলাক আমি এপত ক্লাছ কৰিম সো জয়েন ক্লাছত গলা এটো মই ইয়াত দেখাই থৈছো তাত ক্লিক কৰি দিলা খতম তাৰ পিছত ইয়াত আহি যোৱা যে আমাৰ জ্ঞানমডিশন এপটো কিন্তু এনেকুৱা হৈ গল দেখিবলৈ এতিয়া লগটো চেঞ্জ হৈ গৈছে তোমালোকে ভুল নকৰিবা হেতুই হয় আমাৰ জ্ঞানমডিশন এপ PCM আৰু PCBৰ কাৰণে দুটা বহুত ধুনিয়া কম্বো কম্বিনেশনত আমি পেকেজ বনাই ৰাখিছো যেটো তোমালোকৰ গুটে হোল ইয়াৰৰ কাৰণে তোমালোকৰ এই অফাৰটো থাকিব অফাৰ কথা তাত ছাৰ কেনেকুৱা থাকিলে তুমি বহুতেটো এনেকৈ লৈ থাকা আমাৰ ওচৰত যে গুটে কিটা সাবজেক্ট ললো আৰু বহুতে এটোৱে খুদি থাকা যে স্যাৰ বেসিক্যাল সাবজেক্ট লম আমাক কিবা এটা প্লিজ অফাৰ দি দিয়ক সো হেতু কাৰণে এটো আমি বনাই ৰাখিছো বহুত ৰিকুৱেষ্ট আহি থকাৰ পিছত বাৰে বাৰে আমি এটা বস্তু ডিনাই কৰি থাকিব নোৱাৰো হেতু কাৰণে কইলো যে PCM এটা কম্বো বনাই দিলো আৰু PCB এটা কম্বো সো এই কম্বো তো ললে তোমালোকে কি কৰিবা ইয়াত তোমালোকে 9999 তে কোৰ্সটো পাই যাবা যেটো 11999 অৰ্থাৎ প্ৰায় 12000 কোৰ্সটো তুমি 10000 পাবা 2000 এটা তোমাৰ তাৰ মানে অফাৰ থাকিব তিনটা সাবজেক্ট মিলিজুলি আৰু যদি PCB লোৱা হেতু সেম 2000 এটা অফাৰ থাকিব তিনটা সাবজেক্ট মিলিজুলি স্যাৰ যদি মই চাৰিটা লব খুজু চাৰিটা লওটো বহুত ষ্টুডেন্ট আছে তো তুমি এটা কাম কৰিবা এটা পেকেজ লৈ ললা বাকিটো তুমি সিঙ্গল কে লৈ ললা ম্যাথছ টো লৈ ললা PCM লৈ ললা তেতিয়াহলে বায়োলজি টো সিঙ্গল কে লৈ ললা তেনেকুৱা ধৰণে তুমি লব পাৰিবা বাট সিঙ্গল কে ফিজিক্স আৰু কেমিষ্ট্ৰি তুমি লব নোৱাৰিবা কিয়নো ফিজিক্স কেমিষ্ট্ৰি আমাক লাগিবই লগত খালি তোমালোকে বায়োলজি কিছুমানে ম্যাথমেটিক্সৰ কম্বোটো ৰাখা হেতু কাৰণে কথাটো বুজি পালা কিয়নো আমাৰ পাৰ সাবজেক্টৰ যেটো ফিজ হৈ যায় হেতু 4000 হৈ যাব 3999 মানে অলমোস্ট 4000 সো 3999 দি বা 4000 দি তিনটা সাবজেক্ট তুমি 12000 কিনাতকে তুমি গুটে কিটা সাবজেক্ট একেলগে 10000 ত তাৰ মানে কিনিব পৰাৰ দুটা অফাৰ ইয়াতে থাকিলে এটো গুটে বছৰটো চলিব আৰু নেক্সট 10 এপ্ৰিললৈকে আমাৰ চলি থাকিব লগিয়া যেটো অফাৰ হেতু হৈছে আৰ্লি বাৰ্ড 1000 আৰু শুনা আমাৰ ইনষ্টলমেন্টৰ সিস্টেম আছে যত তুমি জয়েন হ'ব পৰা কেনেকে ধৰণে যত তুমি জয়েন হ'ব পৰা কেনেকে ধৰণে only 1400 পে কৰি এটা সাবজেক্ট দেন তোমাৰ আৰু বাকি দুটা ইনষ্টলমেন্ট থাকিব দুমাহৰ মুৰে মুৰে 1300 টকাৰ দুটা ইনষ্টলমেন্ট থাকিব 1300 বাট তুমি যদি একেলগে জয়েন হ'ব বুলি ভাবা তেতিয়া তুমি আৰ্লি বাৰ্ড কুপনটোৱে কাম কৰিব ইনষ্টলমেন্টত কিন্তু এটা কাম নকৰে ইনষ্টলমেন্টত আৰ্লি বাৰ্ডটোৱে কাম নকৰে ওকে তুমি যদি এটো একেলগে পেমেন্ট কৰিব বিচাৰিছা এটো ক্লিক নকৰাকে কিন্তু নিকিনিবা যদি তুমি 10 তাৰিখৰ আগত বাই কৰা বস কথা হেতু 10 তাৰিখৰ আগত তোমাৰ এনেকে কোৰ্স প্ৰাইসটো তুমি দেখিবা ইয়াতে থাকিব এটো আৰ্লি বাৰ্ড 1000 এটো তোমালোকে দেখিছা এটো এনেকে থাকিব এক মিনিট এনেকে ধৰণে থাকিব এটো ক্লিক কৰি দিয়া লগালক তোমালোকৰ কোৰ্স প্ৰাইসটো কমি যাব তো 159 रुपीस এটা ইয়াতে দেখিবা এটো GST লাগি থাকে আদাৰৱাইজ কোৰ্স প্ৰাইসটো 3000 হৈ যাব 4000 ৰ ঠাই ওকে আৰু এটা বস্তু যেতিয়া তোমালোকে এই কোৰ্সগিটা জয়েন হবা যেতিয়া ফিজিক্সৰ ক্লাছটো চলি থাকিব তেতিয়া ফিজিক্সৰ লাইভটো আকৌ এইটোৰ ভিতৰতে থাকিব এজ ইট ইজ জি ফিজিক্সৰ কোৰ্স যেনেকে আছে তেনেকে তুমি ইয়াতে পাবা এনেকুৱা নহয় যে বেলেগ হ'ব কম্বো কিটাত বেলেগ হ'ব ওকে ঠিক আছে তেতিয়াহলে এইখিনিয়ে বস্তু আমাৰ আজিৰ বাবে একবাৰ কোৱা যে ক্লাছটো কৰি কেনেকুৱা লাগিল আৰু নেক্সট ক্লাছটোৰ কাৰণে তোমালোক এক্সাইটেড হয় নহয় মই বহুত বেছি এক্সাইটেড কিয়নো ইয়াৰ পিছৰ টপিক বিলাক আৰু বেছি ইন্টাৰেষ্টিং হয় আজি আমি জাস্ট স্টাৰ্ট কৰিলো চেপ্টাৰটো আমি স্টাৰ্ট কৰিলো আমি ইউনিট কি শিকিলো লাহে লাহে যেতিয়া আমি শিকিম ডাইমেনশন কি ডাইমেনশনাল ফৰ্মুলা কি হেবিলাক বস্তু বহুত বেছি ইন্টাৰেষ্টিং হয় আৰু হেখিনি বস্তু আমাক গোটেই প্ৰতিটো চেপ্টাৰতে তোমাক মই লাগিব বুলি কলো ভুল নহয় ইভেন সেকেন্ড ইয়াৰটো আমাক লাগি থাকিব এইখিনি বস্তু লাগি থাকিব আগতে যেটো চেপ্টাৰ আছিল সেই চেপ্টাৰটো তোমালোকৰ এৰৰ্স আছিল বহুত সো আৰু সেই এৰৰ্স বিলাক তোমালোকৰ এবসলিউট এৰৰ পাৰ্সেন্টেজ এৰৰ হেবিলাক আছিল এটা চেপ্টাৰটো আতৰাই দিলে হেখিনি বস্তু আতৰাই দিলে মুমতে আতৰাব নালাগিছিল কিন্তু হেখিনি বস্তু তোমাৰ প্ৰ্যাকটিক্যালত হেল্প কৰিব সো যদি সময় সুবিধা হয় হে এৰৰ্সৰ ওপৰত মই আকৌ এক্সট্ৰাকে ইউটিউবত লাইভ এক্সট্ৰা লাইভ লৈ আহিম যদিও চেপ্টাৰটোৰ পৰা আতৰাই দিলে কিন্তু হেখিনি তোমালোকৰ প্ৰ্যাকটিক্যালত লাগিব যেটা তোমালোকে প্ৰ্যাকটিক্যাল কৰিবলৈ যাবা হেখিনি বস্তু জানিব লাগিব সো যদি তোমালোকৰ ৰিকোয়াৰমেন্ট আছে মোক জনালে হ'ল মই তেতিয়া তাৰ ওপৰত আমাৰ ক্লাছবিলাক কৰি থাকোতে মোক মনত পেলাই থাকিলে হ'ল বাৰে বাৰে স্যাৰ এৰৰৰ ক্লাছটো সো মই তাৰ ওপৰত এটা এক্সট্ৰাকে লাইভ আহি যাম তেতিয়া ওকে ওকে আৰু একবাৰ চাব লাগিব ভিডিওটো ওকে চাই লবা থ্যাংক ইউ তেতিয়াহলে সবকে গুড নাইট কৈ দিয়া আমি আজিৰ কাৰণে ক্লাছটো সামৰিব পাৰো আৰু আমি মনত ৰাখিবা যে অহাকালি আকৌ ক্লাছ আছে অহাকালি ম্যাথমেটিক্স আৰু কেমিষ্ট্ৰি ক্লাছ আছে যদি ম্যাথমেটিক্সৰ ক্লাছ নহয়
তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি কেমেষ্ট্ৰি ক্লাছটোত 6:30 পৰা হ'ব আৰু মেথমেটিক্সৰ 8টাৰ পৰা এইটো আমি জনাই দিম বাৰু তাৰপিছত আমাৰ বায়'লজিৰ ক্লাছটো আমাৰ নেক্সট টিউজডেৰ পৰা মেবি কণ্টিনিউ কৰা হ'ব আৰু সেইটো কিন্তু এপত হ'ব সেইটো এপত হ'ব বাট তোমালোকে এপতো জইন কৰিব পাৰিবা যিসকলে ডেমো ক্লাছ হিচাপে চাব বিচাৰিছা অ'কে থেংক ইউ সো এই ৰুটিনখন মতে তোমালোকে মুঠতে ক্লাছত আহি থাকিলে হ'ল এই ৰুটিনখন তোমালোকে পিছত যদি কোনোবাই আহিছে মই প্ৰথমতে এখন ৰুটিন দেখাইছিলোঁ এখন স্ক্ৰীনশ্বট মাৰি ল'বা আৰু হোৱাটছএপ চেনেলটোত জইন হ'বলৈ নাপাহৰিবা হোৱাটছএপ চেনেলটো এইটো QR কোডটো স্কেন কৰি জইন হ'বলৈ নাপাহৰিবা আৰু এই ৰুটিনখন তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এয়া মোক সুধিয়াই আছা নহয় এতিয়া যে কেমেষ্ট্ৰি ক্লাছ কেতিয়া হ'ব এইখন ৰুটিন টিউজডে থাৰ্ছডে ছেটাৰডে অৰ্থাৎ মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে আমাৰ বায়'লজিৰ ক্লাছ থাকিব আৰু ফিজিক্সৰ ক্লাছ যিদিনাখনি বায়'লজি থাকিব সেইদিনাখনি ফিজিক্সৰ ক্লাছ একে 6:30 পৰা বায়'লজি ক্লাছ হৈ গ'ল 8টাৰ পৰা ফিজিক্সৰ হৈ গ'ল আকৌ কেমেষ্ট্ৰি যিদিনাখনি থাকিব সেইদিনাখনি মেথছ 6:30 পৰা কেমেষ্ট্ৰি হৈ গ'ল আৰু মেথছৰ হৈ গ'ল 8 PM পৰা অল্টাৰনেট ডেজত হ'ব 3 দিন ক্লাছ হ'ব প্ৰতিটো ছাবজেক্টৰে এটা উইকত 3 ডেজকে ক্লাছ হ'ব বাৰু ভাল লাগিল সবৰে ধুনীয়া ধুনীয়া ৰিজাল্টবিলাক চাই ভাল লাগিল সবলৈকে শুভেচ্ছা থাকিল সবে এটা ধুনীয়া ডিসিশন লৈছা যে আমি সায়েন্স লৈছো তাতে আকৌ তোমালোকে মিডিয়ামটো চাগে সিলেক্ট কৰি লৈছা যে স্যাৰ আমি ইংলিছে লৈছো সো এতিয়ালৈকে তোমালোকৰ তাৰ মানে মোৰ মতে তুমি যদি সায়েন্স লৈছাই আৰু ইংলিশ মিডিয়ামো লৈছাই তেতিয়াহ'লে তোমালোকৰ ডিসিশনবিলাক খুব ভাল গৈ আছে আৰু তুমি যদি এই লাইফটো আহিছা হেতু তোমাৰ এটা ভাল ডিসিশন বিকজ এইখিনি সময়ত তুমি বেলেগ কিবা কৰি থাকিব পাৰিলাহেঁতেন মানে বহুতে চিলবিল মাৰি আছে এতিয়ালৈকে যে যেতিয়া আমাৰ ক্লাছ কলেজত ভালকৈ ষ্টাৰ্ট হ'ব তেতিয়া আমি ষ্টাৰ্ট কৰিম নহয় এক্সাম সময়মতে হ'বই কলেজত যিমান দেৰিকৈ ষ্টাৰ্ট নহওক লাগে ক্লাছ যিমান লেজিকৈ তুমি নোযোৱা লাগে বাট এক্সামৰ যিটো সময়সীমা সেইটো সময়মতেই হ'ব গতিকে আগৰ পৰা যোনে পঢ়িছা সি এডভান্স হৈ থাকিবাই আৰু সো এইখিনি সময় তোমালোকে ইয়াত আহি ক্লাছখিনি কৰিলত তোমাৰ যিমানখিনি লাভ হৈছে কোনোবাই যদি বহি আছে কলেজত যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া কৰিম বুলি তাৰটো নহয় গতিকে সেইটো ফালৰ পৰা তোমালোকৰ এটা গুড ডিসিশন হৈ আছে হয়নে থেংক ইউ লগ পাম আকৌ আমি নেক্সট ক্লাছত গুড নাইট